মিষ্টাৰ অভয়ব ভূঞা আটাইতকৈ ডাঙৰ শিক্ষা দিয়ে আৰু সময়তকে ভাল একো বস্তু নাই যাৰ পৰা আমি প্ৰকৃত কথা বুজো ইমানেই শক্তিশালী যে যি সময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ সূৰ্য ডুবা যোৱা নাছিলে কথাষাৰ আছে দ্য ছান নেভাৰ ছেটছ অন ব্ৰিটিছ এম্পায়াৰ গতিকে আজি সেই ব্ৰিটিছ সাম্ৰাজ্যৰ যিসকল ৰজা মহাৰজা বা ভাইচৰয় আছিলে সিহঁতে যিবিলাক ড্ৰেছ পিন্ধিছিলে সেই ড্ৰেছ পিন্ধি আজি বেণ্ড বাজা বাৰাতে বেণ্ড বজায় এইটো কি দিলে এইটো বেয়া হ'ম বুলিয়ে ভাবিছিলোঁ কিন্তু এতিয়া সাংবাদিক যদিও হৈ আছোঁ নিজকে খুব কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপেহে চিনাকিটো ভাল লাগিছে নিউজ চেনেলে পডকাষ্টৰ কথা আলোচনা কৰি ভাল পায় মুখত অহাৰ লগে প্ৰথম আহি গ'ল যে অসমীয়া ভাষাটো কেনেকৈ কওঁ যি ঘটনা গৌৰৱ গগৈৰ লগত হৈছে ডাঙৰ যিটো টাৰ্ণিং পইণ্ট বুলি মই ভাবোঁ এইটো হৈছে সঘনাই দেউতাক নিউজ চেনেল তাৰ পৰা ৰিজাইন দিয়া ক্ষেত্ৰত মই জানিব পাৰিম নেকি এনেকুৱা কোনোবা বুকছ আছে নেকি যিখনে তোমাক ইনস্পায়াৰ কৰিছে বা এনেকুৱা কোনোবা পিপল যোনে তোমাক ইনস্পায়াৰ কৰিছে টু ডেভেলপ ইয়ৰ পাৰ্চন মই মানুহৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিটো ইমান গুৰুত্ব নাপায় যিমান গুৰুত্ব হয়তো তেওঁলোকৰ লুকছ আপুনি মোৰ অৰ্থনে কৈছে প্ৰথম ব্ৰেকআপ বা ব্ৰেকআপবোৰে খুব কেৰেক্টাৰ ডেভেলপমেণ্টত যদি 100% আজি সুমন দাস হিচাপে মই 100% যদি শুদ্ধই সুধিলে মই ভগৱানে হৈ গ'লো ন তাকেতো আমি কোনো 100% শুদ্ধ নাই আপোনাৰ ভাল গুণটো ল'ব পৰাটো মোৰ ক্ৰেডিবিলিটি মৃত মানুহ এজনৰ ভাল গুণটো ল'বলৈ যদি আমি মাথাটো পেলাব পাৰোঁ এজন জীৱিত মানুহৰ ভাল গুণটো ল'বলৈ আমি মাথাটো পেলাব নালাগে চিধাকে চায়ে ভাল গুণখিনি ল'ব বয়সৰ ল'ৰা ছোৱালী আজি সময়ত নাইট ক্লাবত গৈ উৎপাত কৰি আছে নিশাৰ ভাগত ৰাতিপুৱা পৰ্যন্ত এয়া কৰি আছে আমি সেইটো বয়সত ঘৰত বহি পেপাৰ হোৱাট ইজ ইয়ৰ পলিটিকেল ৰিভিউ খুব ডাঙৰ ব্ৰহ্মাস্ত্ৰ আহি আছে এইটো হিন্দু মুছলমানতকৈও লেতেৰা হ'ব হয় নেকি মোৰ ধাৰণা যদি ক'ব পাৰি আমাৰ পাৰি সেইটো হৈছে কাষ্ট বেছ পলিটিক্স আচ্ছা আটাইতকৈ লেতেৰা আটাইতকৈ বেয়া বস্তু আৰু এই বস্তুটো এণ্ডৰ্ছ কৰি আছে এজন মানুহে ৰাহুল গান্ধী দেখা পাওঁ যে তেওঁলোকে কাৰোবাক দেখিলেই ৰাস্তাতে ডাঙৰ এনেকে ভৰিখনত ধৰি দিয়ে কিন্তু সন্মান সহকাৰে ধৰা নাই সেয়া এক স্বভাৱ কাৰণে ধৰিছে সন্মান কেনেকে স্বভাৱ হ'ব পাৰে ভাল কমেণ্টৰ মাজত এটা কমেণ্টে পঢ়িম য'ত সি হয়তো মোক ফকতীয়া বুলি মই জানিব বিচাৰোঁ আমাৰ ইউথ আইকনজনে জীৱনত নিজৰ পাৰ্চনেল লাইফটো কেনেকুৱাভাৱে ৰাখিছে নিজৰ সময়বিলাক অকল ষ্টুডিঅ'তেই সন্নিৱিষ্ট কৰি ৰাখিছে নাই সেই জীৱনটোৰ এনেকুৱা এটা সময়ত কোনোবা এগৰাকী বিশেষ তেনেকুৱা ব্যক্তি আছে যিগৰাকী ব্যক্তিৰ কাষলৈ গ'লে আমাৰ অভয়বে নিজকে মানে এনাৰ্জেটিক ফিল কৰে নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তা আজি এটা নতুন খণ্ডলৈ আজি আমাৰ অতিথি হিচাপে আমাৰ লগত আছে আমাৰ অসমৰ বৰ্তমান ইউথ জেনেৰেশ্যনৰ এজন আইকন বুলি ক'ব লাগিব পডকাষ্ট জগতৰ এজন আইকন মিষ্টাৰ অভয়ব ভূঞা নমস্কাৰ আৰু অতিকৈ ভাল লাগিল যে তেখেতৰ দেউতাকৰ পৰা মে বি ইনফ্লুৱেঞ্চ হৈছে লাহে লাহে জানিম আমি কথাবিলাক আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ জাৰ্ণেলিষ্ট অতনু ভূঞা ডাঙৰীয়াৰ তেখেত পুত্ৰ হয় অভয়ব মই তোমাৰ পৰা জানিব বিচাৰোঁ যে তুমি সৰুৰে পৰাই মানে ইনফ্লুৱেঞ্চ হৈছিলানে দেউতাৰ পৰা যে মই ভৱিষ্যতলৈ গৈ ময়ো জাৰ্ণেলিষ্ট হিচাপে কাম কৰিম প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ ইমান দূৰৰ পৰা আজি আহিছে বিৰাট ভাল লাগিছে ৰাতিপুৱাৰ ভাষাত আপোনাকো অলপ দিগদাৰ দিলোঁ বেয়া নাপাব আমাৰ কাম আৰম্ভ হৈছে কিন্তু হয় গোটেইখিনি ইনফ্লুৱেঞ্চ আমাৰ সেনেকুৱা দেউতাৰ পৰাই হোৱা বুলি ক'ব লাগিব কাৰণ ঘৰত এটা পৰিৱেশ পাইছিলোঁ সাধাৰণতে দেখা যায় সংগীত জগতত থকা বহু লোকেও নিজৰ ঘৰৰ পৰিৱেশৰ পৰাই বহুখিনি কথা শিকে আৰু এয়াই সাধাৰণ কথা যে ঘৰৰ পৰিৱেশত যি দেখি থাকোঁ তাকে আমি কৰিবলৈ আমাৰ ইচ্ছা যায় সেয়ে সৰুৰ পৰা মই দেউতাক সাংবাদিকতা কৰি থকা দেখিছিলোঁ মই এটা গ্লেমাৰাছ সাংবাদিকতা দেখিছিলোঁ সেইকাৰণে মোৰ চাগে এটা আকৃষ্টতা আছিল আৰু সৰুৰ পৰাই কাৰণে সাংবাদিক হ'ম বুলিয়ে ভাবিছিলোঁ কিন্তু এতিয়া সাংবাদিক যদিও হৈ আছোঁ নিজকে খুব কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপেহে চিনাকিটো দি বেছি ভাল লাগিছে আৰু সমগ্ৰ অসমবাসী ৰাইজে এইটো বৰ্তমান অনুধাৱন কৰিব পাৰিছে যে আমাৰ মিষ্টাৰ অভয়ব ভূঞা নট অনলি এ জাৰ্ণেলিষ্ট বাট অলছ' ইজ এ গুড কণ্টেণ্ট ক্ৰিয়েটাৰ আৰু অসমত এতিয়া টপ নাম্বাৰ 1 যিটো পডকাষ্ট চেনেল আনটোল্ড বাই অভয়ব ভূঞা অসমৰ 1 নম্বৰ পডকাষ্ট চেনেলটোৰ স্বত্বাধিকাৰ তথা এংকৰ যি বুলি ভাবে আমাৰ মিষ্টাৰ ইউথ আইকন মিষ্টাৰ অভয়ব ভূঞা হয় অভয়ব বহুতেই ভাল লাগিল তোমাৰ কথাখিনি জানিবলৈ পাই মই এইখিনিতে জানিব বিচাৰোঁ তুমি এই ক্ষেত্ৰলৈ নিজকে উত্তীৰ্ণ কৰাত তুমি আজি বৰ্তমানৰ অভয়ব ভূঞাৰ হিচাপে অসমে যিটো চিনি পায় সেই অভয়ব ভূঞাজনক তৈয়াৰী কৰোঁতে
তুমি তোমাৰ স্কুলীয়া শিক্ষাসমূহ কেনেকৈ লৈছিলা অকণমান জনাবা নেকি? মোৰ স্কুল মই সম্পূৰ্ণ মানে পঢ়িছিলোঁ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। ইংৰাজী মাধ্যম বিদ্যালয় আছিল, কিন্তু তাতে সৰুৰে পৰা মোক খুব এক্সট্ৰা কেৰিকুলাৰত গুৰুত্ব দিছিল আৰু বিশেষকৈ স্পীচত বা পাব্লিক স্পিকিঙত খুবখিনি গুৰুত্ব দিছিল আমাৰ প্ৰিন্সিপাল ছাৰে। বিকে ভূঞা ছাৰ এতিয়াও আছে, ছাৰ বয়স হৈছে বহুত, কিন্তু ছাৰে আমাক বিৰাট শিকাইছিল কেনেকৈ পাব্লিকত গৈ কথা পাতিব লাগে মানুহৰ লগত। মোৰ এতিয়াও মনত আছে, স্কুলত আগতে প্ৰত্যেক ৰাতিপুৱাই এটা ক্লাছ এছেম্বলি হয়, এনেকৈ ঘূৰাই দিয়ে গোটেই ক্লাছৰ 40টা ষ্টুডেণ্ট, মাজত এজনে আহি স্পীচ দিব লাগে। তেতিয়া আচলতে নিজকে তৈয়াৰ কৰা আৰম্ভ কৰিছিল যে কেনেকৈ সাংবাদিকতা কৰিলে হয়তো কথাখিনি দি মই মানুহৰ মনটো মুহিব লাগিব। স্কুলৰ পৰা সেইখিনি গোটেই প্ৰিপেৰেশ্যন কৰিছিলোঁ। তাৰপিছত স্কুলত ক্লাছ 12 পাছ কৰাৰ পিছত মই কটন বিশ্ববিদ্যালয়ত এডমিশ্যন ল'লোঁ, BA পলিটিকেল ছায়েন্সত লৈছিলোঁ। কটন বিশ্ববিদ্যালয়ে মোক অসমৰ বিশেষ সেই এছেঞ্চটো বুজালে যে অসমীয়া ভাষাত কিমান ধুনীয়া সৰলতাৰ দি আমি কিছুমান ইমান ধুনীয়া কথা পাতিব পাৰোঁ, কথাৰ শৈলীৰ কথা শিকালে। বা মই বুজিলোঁ যে বিশেষকৈ অসমত যদি কাম কৰিব লাগে মই কেনেকুৱা ধৰণে আচলতে কাম কৰিব লাগিব। কটনত BA কমপ্লিট কৰাৰ পিছত মাষ্টাৰ্ছ মই ভাবিছিলোঁ বাহিৰত কৰিম বুলি, কিন্তু ইতিমধ্যে মই ট্ৰুথ নামৰ এটা পেজ অসমত চলাই আছিলোঁ, দ্য ট্ৰুথ ইণ্ডিয়া বুলি। বৰ্তমান ট্ৰুথ ইণ্ডিয়াও ইনষ্টাগ্ৰামত যদি আপুনি অসমৰ যিমান নিউজ চেনেল আছে চবৰে ফলোৱাৰ্ছ আপুনি এড কৰি দিয়ক, চবৰে এংগেজমেণ্ট এড কৰি দিয়ক। ট্ৰুথত অকলে তাতকৈ বেছি মানে তাতে মানে এংগেজমেণ্ট বহুত হাই আছে আৰু বহুতখিনি মানুহ আমি তাতে এংগেজ কৰি ৰাখিছোঁ। চ' ট্ৰুথ আৰম্ভ কৰাৰ লগে লগে ভাবিলোঁ যে অসম এৰি যোৱা সঠিক সময় নহয় চাগে, সেইকাৰণে মাষ্টাৰ্ছ মই কটনতে পুনৰ কৰিলোঁ মাছ কমিউনিকেশ্যনত। কৰি মোৰ ফাইনেল ইয়াৰত বেক লাগিল, কাৰণ ইলেকশ্যন কাভাৰ কৰিবলৈ বেছি মন গ'ল কাৰণে পৰীক্ষাৰ কাৰণে নগ'লোঁ। সেইকাৰণে মই এতিয়া নেক্সট ইয়েৰ চাগে বেক ক্লিয়াৰ কৰিম। কিন্তু সেয়াই মোৰ সেই দুবিধা এটাত পৰিছিলোঁ যে মই ইলেকশ্যন কাভাৰ কৰিম নে মই পৰীক্ষাটো দিম। গম পালোঁ ইলেকশ্যন দুবাৰ ঘূৰি নাহে, কিন্তু পৰীক্ষাটো মই ঘূৰি আহিব পাৰিম। সেইকাৰণে মই পৰীক্ষাক ছেকেণ্ডেৰী ৰাখিলোঁ। ৰাখি বৰ্তমান মাছ কম মাষ্টাৰ্ছ কৰি পেলাই মই এতিয়া ইয়াতে সত্য বুলি আৰম্ভ কৰিছোঁ দেউতাৰ লগতে মিলি পেলাই। সেইখিনি সময়তে পডকাষ্টো খুব ধুনীয়া চলি আছে, মানুহে আজিকালি পডকাষ্টৰ কথা আলোচনা কৰি ভাল পায়, আনটোল্ড ট্ৰুথ। হয়, আৰু এতিয়া বেছি ভাল লাগিছে নিউজ চেনেলে পডকাষ্টৰ কথা আলোচনা কৰি ভাল পায়। সেইটো কাৰণে সেই গোটেইখিনি কথাৰ সুযোগ লৈ পেলাই এতিয়া অসমতে কাম কৰা হেঁপাহ। চাওঁ অনাগত দিনত কি হয়। এইখিনিতে মই এটা কথা গম পালোঁ, আমি সৰুৰ পৰা শুনো যে আমি যিকোনো এটা ঘৰ এটা নিৰ্মাণ কৰিবৰ কাৰণে যদিহে একদম মানে প্লিন্থটোৰ পৰাই গ্ৰাউণ্ড লেভেলৰ পৰাই যদি তাক ধুনীয়াকৈ নিৰ্মাণ কৰা হয়, তাক ওপৰলৈ যিমানে আমি বঢ়াই নিনো কিয় খুব ধুনীয়াকৈ সুন্দৰভাৱে গৈ থাকে। আৰু দৰ্শক ৰাইজ, এই কথাষাৰ এইকাৰণে কৈছোঁ, আমাৰ মিষ্টাৰ অভয় ভূঞা তেখেতে সেই সৰু কালৰ পৰাই তেখেতক নিজকে এই ক্ষেত্ৰত এজ এ মানে জাৰ্ণালিষ্ট তেখেতে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সৰু কালৰ পৰাই কেনেকুৱাকৈ তেখেতে 40টা ষ্টুডেণ্টৰ মাজত গৈ পেলাই বক্তৃতা দিয়া, সেই তেতিয়াৰ পৰাই তোমাৰ মানে পৰিকল্পনাসমূহ আছে। গতিকে মই সৰু থাকোঁতে আৰু ইণ্টাৰেষ্টিং কথা, ফণী এখন লৈ মই আৰু মোৰ ভণ্টি আগতে ৰিপৰ্টাৰ হওঁ। সেইবোৰ বস্তুৱে মানে ক'ৰবাত নহয় ক'ৰবাত সেইবোৰ কথা থাকি যায় নিজৰ ব্ৰেইনত। আৰু আমাৰ ব্ৰেইনৰ কগনিটিভ ষ্ট্ৰাকচাৰিংটো এনেকুৱা যে সৰু কালৰ কিছুমান কথা কেতিয়া ডাঙৰ কালত আপুনি কৰে বা পিছত কৰে হঠাৎ মনত পৰিছে। ধুনীয়া কথা। কেইদিনমান আগত দীঘলী পুখুৰীত যেতিয়া গছ কাটাক লৈ বিতৰ্ক হৈ আছিল, মই গছ কাটাক লৈ এতিয়া গ্ৰাউণ্ড ৰিপৰ্ট এটা কৰিব গৈছিলোঁ, যেতিয়া বুমটো লৈ প্ৰথমবাৰ সত্যৰ ট্ৰুথৰ বুম এটা লৈছোঁ। সাধাৰণতে সেই বুমটো বা সেই ৰঙা লগোটো আন কাৰোবাৰ কাৰণে কেৱল এটা লগো হ'ব পাৰে, কিন্তু আমাৰ কাৰণে আছিল যে ইমান বছৰে মোক যিমানখিনি মানুহে সহযোগ কৰিলে, প্ৰায় 150-200তকৈও অধিক মানুহ আমাৰ লগত কাম কৰি হয়তো ট্ৰুথক সেইখিনি এটা পৰ্যায়লৈকে নিলে। তো সেই বুমটো যেতিয়া মই মোৰ হাতত ধৰি আছিলোঁ, মোৰ তেতিয়া মনত পৰিছে ভণ্টিৰ লগত মায়ে মানে আগতে ফণীখন লৈ পেলাই আমি কেমেৰাৰ সন্মুখত কেনেকৈ কথা পাতিছিলোঁ। ডিফাৰেঞ্চটো সেয়াই যে সেই সময়ত কেৱল ঘৰৰ পৰিয়ালৰ লোকসকলে দেখিছিল, আজিৰ সময়ত হয়তো অসমৰ কেইজনমান ব্যক্তিয়ে দেখে, কিন্তু সেই ধাৰণা একেই, ইণ্টেনশ্যন একেই আছে, ইণ্টেনশ্যন সলনি হোৱা নাই। কিন্তু সেই আৰু আমাৰ মাইণ্ডৰ কগনিটিভ ষ্ট্ৰাকচাৰিংটো এনেকুৱা ধুনীয়া আচলতে মনত পেলাই দিয়ে কথাবোৰ। আৰু তুমি এই ক্ষেত্ৰত বিশেষকৈ যিসকল ইউথ জেনেৰেশ্যনে আজি এটা সপোন দেখিছে বা সৰুৰ পৰা এটা সপোন দেখিছে যে মই ভৱিষ্যতলৈ গৈ পেলাই যে কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে বা সমাজখনৰ কাৰণে কিবা এটা কণ্টেণ্ট এটা ক্ৰিয়েট কৰি পেলাই মই থ'ব বিচাৰোঁ, তেওঁলোকক কিবা এটা পৰামৰ্শ দিব বিচৰা নেকি? পইচাৰ কথাটো দ্বিতীয়তে ভাবিব লাগে আচলতে। বহুতে মোক কেতিয়াবা আমি ইয়াতে যেতিয়া পডকাষ্ট কৰিবলৈ লওঁ, বিশেষকৈ আমাৰ জেনেৰেশ্যনৰ কথা নকওঁ, আমাৰ আগৰ জেনেৰেশ্যনটোৰ কথা ক'ম, তেওঁলোকৰ বয়সৰ যেতিয়া অডিয়েঞ্চ আহে বা গেষ্ট আহে, আমাক সাধাৰণতে প্ৰথম প্ৰশ্ন এইটো নুসুধে যে তোমালোকে কণ্টেণ্টটো কেনেকৈ ক্ৰিয়েট কৰি আছা,
টিমে কেনেকৈ তোমালোকে কামটো ভগাইছা তেওঁলোকৰ মূল প্ৰশ্ন হয় যে কিমান টকা উপাৰ্জন কৰি আছা টকা উপাৰ্জন কৰিম বুলি কণ্টেণ্ট যদি বনাব যাওঁ মোৰ কণ্টেণ্ট কেতিয়াও অনেষ্ট নহ'ব হট কণ্টেণ্ট কেতিয়াও বনাব নোৱাৰে সেইকাৰণে আমিও ইয়াতে যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছিলোঁ মনিটাইজেশ্যনটো সদায় ছেকেণ্ডেৰী মোৰ আজিলৈকে ফেচবুক পেজখনো ইনফেক্ট মনিটাইজ হোৱা নাই তাতে দুই এটা ষ্টেপ অলপ দীঘলীয়া কাৰণে মই নকৰিলোৱে তাতে কণ্টেণ্ট আমি এনেই দি আছোঁ তাৰ পৰা পইচা অহা নাই মানে পডকাষ্ট হওক সত্যৰ নিউজখিনিয়ে হওক সেইখিনি আজিৰ সময়ত আমি বিৰাট সততাৰে কৰিব খোজোঁ আৰু আমাৰ ইয়াতে টিমৰ মাজতো মই ভগাই থৈছোঁ যে মই পইচাৰ কথা নিজে আলোচনা নকৰোঁ কিমান টকা আহিছে গৈছে বা কিমান এড স্পনচাৰ আহিব সেইখিনিৰ সংখ্যা মই নাৰাখোঁ কিন্তু মোৰ বন্ধু এজনে মোক সহায় কৰে যাতে মোৰ কণ্টেণ্টৰ মাথাটো আৰু পইচাৰ মাথাটো মই দুটা বেলেগকৈ ৰাখিব পাৰোঁ কাৰণ যিদিনা কণ্টেণ্টৰ লগত পইচা মিলি যাব মই জানো কিছুমান কণ্টেণ্ট কৰিলে পইচা বেছি আহিব যদি মই সেইখিনি কৰা আৰম্ভ কৰোঁ তেতিয়া হয়তো মোৰ কণ্টেণ্টৰ অনেষ্টি নাথাকে কোৱালিটিটো ডাউন হৈ যাব সেইকাৰণে মই বিচাৰোঁ যে মই ভাবোঁ যে আমাৰ আগৰ জেনেৰেশ্যনে হয়তো বস্তুটো পইচাৰ হিচাপত চাই যে তুমি কিমান টকা উপাৰ্জন কৰি আছা কিন্তু মই বেছি ফূৰ্তি পাম যদি কোনোবাই আহি মোৰ এডিটিং প্ৰচেছটো চাব বিচাৰে কোনোবাই যদি আহি আমাৰ কণ্টেণ্ট ষ্ট্ৰেটেজিখিনি চাব বিচাৰে কি ধৰণে ৰিচাৰ্চ কৰোঁ এইখিনি চাব বিচাৰে কাৰণ সেইখিনিত বহুতখিনি সময় আমি ইনভেষ্ট কৰোঁ আৰু পডকাষ্ট এপিছড এটা শ্বুট কৰাটো ডাঙৰ কথা নহয় 1.5 ঘণ্টা এটা অডিয়েঞ্চৰ ৰিটেনশ্যনটো আজিকালিৰ সময়ত এটেনশ্যন ৰিটেনশ্যনটো খুব দৰকাৰী সেইকাৰণে এইকেইটা বস্তুৰ কাৰণেও আমি সৰু সৰু বস্তু প্লেন কৰোঁ ৰিলছৰ কাৰণে আমি প্লেন কৰোঁ যে কি ধৰণে হুক ক্ৰিয়েট কৰিব পাৰি কি ধৰণে ডিজাইন এটা কৰিব পাৰি কণ্টেণ্ট যিমান সহজ দেখে সিমান নহয় আৰু পইচাটো দ্বিতীয়তে যেতিয়া ৰাখি কণ্টেণ্টটো হয়তো প্ৰথমে বনাম তেতিয়া হয়তো কণ্টেণ্টৰ ছাকচেছ ৰেটটো বেছি হ'ব হয় খুব ধুনীয়া এইখিনিতে মই এটা কথা তোমাৰ পৰা মাৰ্ক কৰিব পাৰিছোঁ যে আমি সদায় কণ্টেণ্টটোত ফ'কাছ দিব লাগে আৰু যিটো প্ৰাইম ফেক্টৰ হয় সঁচা কথা আৰু তাকে নকৰি পেলাই যদিহে আমাৰ ডিষ্ট্ৰেকশ্যন মানে আমাৰ ব্ৰেইনটো এনি টাইম ডিষ্ট্ৰেক্ট হৈ থাকে প্ৰতিটো ছেকেণ্ডতে তোমাক নানান কিছুমান থটছে আমাৰ ব্ৰেইনটোক এনি টাইম মানে যেনেকৈ পুখুৰী এটালৈ খেলগুটি এটা মাৰি দিলে পানী তৰংগ হৈ যায় ঠিক তেনেকৈ আমাৰ মাইণ্ডটো এনি টাইম ডাইভাৰ্ট হৈ থাকে গতিকে এই নিজৰ ফ'কাছটোক যদিহে তোমাৰ কণ্টেণ্টৰ কোৱালিটিটোৰ পৰা অন্য এটা দিশত দিয়া যায় তেতিয়াহ'লে হয়তো আমাৰ কোৱালিটিত আমি কম্প্ৰমাইজ কৰিবলগীয়া আৰু কোৱালিটি কম্প্ৰমাইজ কৰিলে আমি দেখিবলৈ পাওঁ দৰ্শকৰাই এইটো ক'বহে বিচাৰিছোঁ মই যে বহুত ডাঙৰ বলিউডৰ ষ্টাৰসকলেও কণ্টেণ্ট যদি ভাল নহয় সেই ডাঙৰ ষ্টাৰ কোটি টকা বাজেটৰ চিনেমাও আজি সঁচা কথা আৰু মানে কি আমাৰ ইয়াতে কণ্টেণ্ট ডিজাইনটোত খুব কম প্ৰাধান্য দিয়ে মানে এটা পডকাষ্ট মই পডকাষ্টৰ ক্ষেত্ৰতে কৈছোঁ কাৰণ ইয়াতে আছোঁ বা নিউজৰ ক্ষেত্ৰত আছোঁ কাৰণে কৈছোঁ যে এইকেইটা কণ্টেণ্টত এডিটিঙৰ খুব বেছি স্ক'প আছে আৰু ভিডিঅ' এটা আপলোড কৰাৰ পিছতহে আপোনাৰ মেইন ষ্ট্ৰেটেজিবিলাক কাম আহে আমাৰ সাধাৰণতে এনেকুৱা হয় যে ভিডিঅ'টো বনোৱাৰলৈকে মানুহজনে গুৰুত্ব দিয়ে আপলোড দিয়াৰ পিছত পাহৰি যায় কিন্তু আপলোড দিয়াৰ পিছত পাহৰি গ'লে আপুনি সেই কণ্টেণ্ট যেনে কুঁহিয়াৰ এডাল ৰসটো কিমান চেপি আপুনি কুঁহিয়াৰৰ ৰস ওলাব পাৰে আমি চেষ্টা কৰোঁ মানে যিমান পাৰোঁ মানে কুঁহিয়াৰডাল ছিঙি নাইকিয়া হৈ যায় তাৰলৈকে ৰস ওলাব লাগে প্ৰত্যেকটো কণ্টেণ্টৰ আমাৰ ইউথ আইকনৰ বয়স খুব কম মোতকৈ সৰু ভাইটিৰ দৰে মোৰ গতিকে এই কথাখিনিৰ পৰা মই জানিব পাৰিছোঁ যে হি ইজ মেচিয়ৰ দেন হিজ এজ হোপফুলি বহুত ভাল লাগিলে এইখিনিতে মই তোমাক এই কথাটো সুধিব বিচাৰোঁ যে প্ৰতিজন মানুহৰ জীৱনত বিশেষকৈ ইউথৰ জীৱনত এনেকুৱা এটা ইনচিডেণ্ট ঘটি যায় যিটো ইনচিডেণ্টে তেখেতক জীৱনৰ এটা ট্ৰান্সফৰ্ম কৰি পেলাই এটা টাৰ্ণিং পইণ্ট হৈ যায় হয়তো সেই টাৰ্ণিং পইণ্টটো কাৰোবাৰ কাৰণে ভালৰ কাৰণে হয় কাৰোবাৰ বেয়া কাৰণে হয় কোনোবা ডিপ্ৰেশ্যনত পৰি পেলাই গোটেই জীৱন বৰবাদ কৰি পেলাই কোনোবাই সেই বস্তুটোক চেলেঞ্জ হিচাপে লৈ পেলাই এনেকুৱা শিখৰলৈ গুচি যায় যে তাক ঢুকি পাবলৈও অন্যই নোৱাৰে গতিকে মই জানিব বিচাৰোঁ তোমাৰ জীৱনৰ সেই তেনেকুৱা কিবা ইনচিডেণ্ট ঘটিছিল নেকি আৰু সেই ইনচিডেণ্টটোৱে তোমাক কেনেকুৱা ধৰণে ট্ৰান্সফৰ্ম কৰিছে আচলতে এটা ইনচিডেণ্ট বুলি ক'লে ভুল হ'ব বহুখিনি সময়ত বেলেগ কথাই বেলেগ কথা বুজাইছিল প্ৰথমে একদম মনত পৰে মেট্ৰিকৰ সময়ত ক্লাছ 9লৈকে মোৰ পাৰ্চেণ্টেজ 60, 57 এনেকুৱা আছিল কাৰণ মই ভাবিছিলোঁ ক্লাছ 9ত ভাল মাৰ্কছ আনি মই কাক দেখাম মোৰ উদ্দেশ্য আছিল মেট্ৰিকত মোৰ কাজিন কেইটাতকৈ ভাল আনা কাৰণ কাজিন মোৰ আগতে বহুত তেওঁলোকে মাৰ্কছ আনিছিল মোক সদায় তেওঁলোকে ভাবে যে ই পঢ়াত চাগে বেয়া কিন্তু মই পঢ়িব বিচৰা নাছিলোঁ 9লৈকে মই ফূৰ্তি কৰিব বিচাৰিছিলোঁ গেম খেলিব বিচাৰিছিলোঁ এক্সট্ৰা কাৰিকুলাৰ কৰিব খুজিছিলোঁ ড্ৰামা কৰিব বিচাৰিছিলোঁ 10 অহাৰ লগে লগে মোৰ এটা জীৱনত বিৰাট ডাঙৰ হিট কৰিলে কাৰণ মোৰ আইতা যেতিয়া ঢুকাইছিল আইতাই সদায় বিচাৰি গৈছিল যে আইতাই মোক লৈ গুণ গাওক
আৰু আইতাৰ এটা স্বভাৱ আছিল আইতাৰ আগতে পৰিয়ালৰ সকলোকে ফোন কৰে আজি মানে দেউতাৰ কথা কয় আৰু দেউতাক অটুমনি বুলি কৈছিল যে অটুমনি আজি চেনেলত অমুক হৈছে বুলি কৈ ভাল পায় তেওঁ মোৰ কাজিন বা এগৰাকী আছে তাইৰ মেট্ৰিকৰ ৰিজাল্ট খুব ভাল হৈছিল সেই কথা পৰিয়ালক কৈ ভাল পায় কিন্তু 2015 1 জানুৱাৰীত মই আইতাক ঢুকালো আইতা ঢুকাইছিল আৰু আইতাক হেৰুৱাৰ পিছত মানে কি হ'ল মোৰ মাৰ্চত মেট্ৰিক আছিল মাৰ্চত সেই সময়ত মই 9.8 পালো যোনটো মোৰ পৰিয়ালৰ সকলো আচৰিত যে ই কেনেকে 9.8 মই ইমান গাধ নহয় মই আপোনালোকক দেখুৱা নাছিল মোৰ বিৰাট হেঁপাহ আছিল যে আইতাক সেই ৰিজাল্টটো দিওঁ আৰু আইতাই এই কথাটো কৈ ভাল পালে আজিও মোৰ মনত এনেকুৱা লাগে যে আজিৰ সময়ত হয়তো বহুতে আমাৰ কণ্টেণ্ট চাই আছে বহুতে মোৰ কথাখিনি শুনি ভাল পায় যদি আইতাই এইখিনি বস্তু পালে হয় হয়তো বিৰাট তেওঁ সুখী হ'লে হয় মানে সেইকাৰণে মই আইতাক লৈ সেই দুখ এটা থাকি গ'ল আৰু সেইকাৰণে এতিয়াও মোৰ মনত এটা বস্তু আছে যে তেওঁ হয়তো কি কথাত প্ৰাউড ফিল কৰিব মোক লৈ মই সেইখিনি কাম আজিও কৰি যাম তো প্ৰথমতে সেই মেট্ৰিকৰ এটা পইণ্ট আছিল দ্বিতীয়তে আপোনাৰ কলেজত সোমোৱাৰ পিছত কলেজৰ সময়ত আচলতে আমি ছ'চিয়েল মিডিয়াত আৰম্ভ কৰিছিলোঁ তাৰ আগত মই বিহাইণ্ড দ্য লেন্স কাম কৰিছিলোঁ সেইকাৰণে ইমান সমালোচনাৰ সন্মুখীন হোৱা নাছিলোঁ কিন্তু কেমেৰাৰ সন্মুখত অহাৰ লগে লগে প্ৰথম আহি গ'ল যে অসমীয়া ভাষাটো কেনেকৈ কওঁ যি ঘটনা গৌৰৱ গগৈৰ লগত হৈছিল তেওঁৰ আৰু মোৰ জীৱনৰ এটা ৰেখা চাগে একেই ধৰণে যায় কিছুমান ক্ষেত্ৰত তো সেইকাৰণে নিজৰ ভাষাটোৰ প্ৰতি মই আজিও কাম কৰি আছোঁ কেনেকৈ আৰু ভাষাটো শুদ্ধ কৰি ক'ব পাৰোঁ চেষ্টা কৰি আছোঁ আৰু মই নিজেও ফিল কৰোঁ যে আগতকৈ অলপ বহুত বেটাৰ হৈছে আৰু মানে যদি মোৰ পডকাষ্টৰ প্ৰথম এপিছড আৰু পডকাষ্টৰ 140 নম্বৰ এপিছডটো চাই আপুনি যেতিয়া ডিফাৰেঞ্চটো গম পাব সেইখিনি বস্তু এটা আছিল আৰু আটাইতকৈ ডাঙৰ যিটো টাৰ্ণিং পইণ্ট বুলি মই ভাবোঁ এইটো হৈছে সঘনাই দেউতাক নিউজ চেনেল তাৰ পৰা ৰিজাইন দিয়া বুলি শুনা নিউজ লাইভৰ ৰিজাইন দিয়াৰ পিছত তেওঁ বিভিন্ন নিউজ চেনেলত কাম কৰিলে তাতে বহুতে কয় যে তেওঁ কিয় কাম কৰিব নোৱাৰে সাধাৰণতে মালিক পক্ষৰ লগত তেওঁৰ মত নিমিলে তেওঁ বেয়া পায় যে মালিক পক্ষৰ ইণ্টেনশ্যনটো তেওঁৰ সাংবাদিকতাৰ মাজত আহক এইখিনি বস্তুৱে মোৰ মনত এটা সদায় আগৰ পৰাই ধাৰণা কৰিলে যে মই চাকৰি কেতিয়াও কৰিব নোৱাৰিম মই কাৰো আণ্ডাৰত কাম কৰিব নোৱাৰিম বিশেষকৈ অসমৰ কোনো মিডিয়াৰ আণ্ডাৰত মই কাম কৰিব নোৱাৰিম বুলি মই একদম নিষ্ঠা সহকাৰে কোনো ধৰণৰ সন্দেহ নাথাকাকৈ মই ক'ব পাৰোঁ যে মই ইয়াতে কাৰো আণ্ডাৰত কৰিব নোৱাৰিম সেইকাৰণে মনত এটা আগৰ পৰাই প্ৰেছাৰ আছিল যে যি কৰিম মই নিজৰ ভৰিত খুলিব লাগিব আৰু সাধাৰণতে এতিয়া বহুতে ভাবে হয়তো আপুনিও এই কথাটো একমত হ'ব যে ঘৰৰ পৰা বহুখিনি সুবিধা আমি পাইছোঁ বহুখিনি সুবিধা পাইছোঁ জ্ঞানৰ ফালৰ পৰা খুব ধুনীয়া যে মই এইটো সুবিধা পোৱা নাই যে মোক দেউতাই ৰাতিপুৱাই উঠি 10,000 টকা দিছোঁ তই উৰাই দে সেই দিন মই ভাল দিনতো দেখা নাই সেই দিন মই বেয়া দিনতো দেখা নাই কিন্তু সৰুৰে পৰা দেউতাৰ পৰা মই পাইছোঁ যে এইটো জ্ঞান দিছোঁ মানে ৰাতিপুৱাই উঠি নিউজ পেপাৰখনত পঢ়াৰ বাহিৰে সাধাৰণতে মানুহে ভাবে নিউজ পেপাৰৰ পৰাই তথ্য পায় কিন্তু ইণ্টাৰনেট অহাৰ পিছত নিউজ পেপাৰতকৈ বহুত তথ্য আপুনি ৰাতিটোৱে পাই যায় ৰাতি সময়তে আপুনি পাই যাব পাৰে সেইখিনি জ্ঞান মই ঘৰৰ পৰা পাইছোঁ সেইখিনি জ্ঞান মই দেউতাৰ পৰা পাইছোঁ সেইকাৰণে মই ভাবোঁ এই যোনখন গল্ডেন স্পুন এই গল্ডেন স্পুনখনত মোৰ টকা নাই এই গল্ডেন স্পুনখনত মোক অজস্ৰ খুব ধুনীয়া কথা এক্সপিৰিয়েঞ্চ আছে অভিজ্ঞতা আছে অজস্ৰ কষ্ট আছে এই গল্ডেন স্পুনখনত মোৰ তাতে হয়তো বহুত জ্ঞান আছে যিখিনি হয়তো দেউতাই ইমান বছৰে সন্মুখীন হ'ল তেওঁ যিমানখিনি কষ্টৰ সন্মুখীন হ'ল সেই কষ্ট কেনেকৈ নেওচি তেওঁ আগবাঢ়িলে তাৰে হয়তো সলিউশ্যনটো সেই গল্ডেন স্পুনখনত আছে সেইকাৰণে হয়তো বহুততকৈ মই এটা এডভান্টেজ পাই যাওঁ যে তেওঁৰ অভিজ্ঞতাৰ পৰা মই গম পাম যে কালি কি হ'ব পাৰে মোৰ লগত কিন্তু আমি এইটোৱে চেষ্টা কৰোঁ সেই অভিজ্ঞতাখিনি লৈ পালে আজিৰ সময়ত নতুনকৈ কেনেকৈ কিবা এটা নতুন আমি সৃষ্টি কৰিব পাৰোঁ আজিৰ সময়ত এটাই মোৰ মনটো মানে শান্তি দিয়ে যে আজি দেউতাৰ গা বেয়া দেউতা এইকেইদিন বেড ৰেষ্ট হৈ আছে কিন্তু তেওঁ কোনো এটা নিউজ চেনেলৰ প্ৰেছাৰত কাম কৰি থাকিব লগা হোৱা নাই তেওঁ এটা নিজৰ চেনেলত তেওঁ এটা নিজৰ টীম কাম কৰি আছে তেওঁৰ কাৰণে নতুন এটা কেবিনো বনাইছে নতুন এটা ষ্টুডিঅ' বনাইছে মই ৰৈ আছোঁ তেওঁ আহি কেতিয়া তাতে সোমাব সেইকাৰণে মোৰ কেৱল মনত এতিয়া এইটোৱে ধাৰণা যে যিহেতু মই ইমান দিনৰ পৰা দেখিলোঁ দেউতাই এইখিনি বস্তু সন্মুখীন হোৱা যে সততাৰে সাংবাদিকতা কৰিম বুলি ক'লেও কৰিব নোৱাৰে সেইকাৰণে মোৰ মনত এটা দৃঢ় বিশ্বাস আছে যে আমি হয়তো এটা নিজে সবল প্লেটফৰ্ম এটা গঢ়িবলৈ সক্ষম হ'ম আৰু সবল প্লেটফৰ্ম এটা গঢ়িলে হয়তো সততাৰে আৰু কোনো ধৰণৰ স্বাৰ্থ নাথাকাকৈ নিজৰ সাংবাদিকতাটো নিজে কৰিব পাৰিম খুব ধুনীয়া মই এটা কথা মনত পৰি গ'ল যে শুনা পাইছিলোঁ পুত্ৰ যদি মানে বফাদাৰ বা লায়ক হয় পুত্ৰ যদি লায়ক হয় তেতিয়াহ'লে সেই পুত্ৰৰ কাৰণে কোনো উত্তৰাধিকাৰী সূত্ৰে মই বহুত সম্পত্তি থৈ যোৱাৰ প্ৰয়োজন নাই আৰু পুত্ৰ যদি নালায়ক হয় তাৰ কাৰণে কোটি কোটি টকা থৈ গ'লেও সেই কোটি টকা জিৰ' কৰি দিব আৰু মই এই সময়তে তোমাৰ দেউতালৈ মই সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ যে তোমাৰ দেউতাই তোমাক সৰুৰে পৰা যিখিনি শিষ্টাচাৰ যিখিনি জ্ঞান দিলে আৰু যিখিনি জ্ঞানৰ
পৰিণাম স্বৰূপে আজি আমাৰ ইউথ আইকন মিষ্টাৰ অভয়ৱ ভূঞা আমাৰ কাষত খাৰা হৈ পেলাই এই কথাখিনি মুক্ত কণ্ঠে ক'ব পাৰিছিল দৰ্শক ৰাইজ আপোনাক সবকো ক'ব বিচাৰোঁ নিজৰ সন্তানক মৰম চেনেহৰ লগতে খ্ৰীষ্টাচাৰ আৰু জ্ঞানৰ সন্মুখীন কৰক আৰু সেই জ্ঞানেহে আপোনাৰ সন্তানক গৈ পেলাই এটা সময়ত এনেকুৱা এটা সময় আহিব যিটো সময়ত গৈ পেলাই সেই সন্তানজনক অসমত তথা হয়তো ভাৰতবৰ্ষতে এজন প্ৰখ্যাত বা প্ৰতিষ্ঠিত যিকোনো ক্ষেত্ৰতে এজ এ ছ'চিয়েল ৱৰ্কাৰ এজ এ জাৰ্ণালিষ্ট এজ এ পেইণ্টাৰ এজ এ ৰাইটাৰ ইন এনি ফিল্ড আৰু মানে মোৰ এনেকুৱা অনুভৱ হয় বহুতে প্ৰশ্ন কৰে যে এটা টেগ সাধাৰণতে লগাই দিয়ে নেপটিজিম বা নেপটিজিমৰ খুব এটা নেগেটিভ ৱেট চাই কাৰণ কিন্তু মই ভাবোঁ যে এটা ঘৰৰ পৰিৱেশত যেনেকুৱা পৰিৱেশত মই ডাঙৰ দীঘল হৈছোঁ মোৰ এটা প্ৰথম চেঞ্চতে মোৰ মন যাবই সেই লাইনটোতে যোৱাটোৰ একদম সাধাৰণ কথা যেতিয়ালৈকে সমাজত মই কোনো ধৰণৰ বিপদৰ সৃষ্টি কৰা নাই যেতিয়া মই সমাজখনক কোনো ধৰণে উপকাৰ কৰাৰ পৰা বিৰত হোৱা নাই তেতিয়ালৈকে হয়তো তাত কোনো বেয়া কথা নাথাকে যদি মই সমাজক কিবা হানি কৰি তেতিয়া হয়তো মোক তাৰ পৰা কিবা এটা নেগেটিভলি চোৱাটো দৰকাৰী কিন্তু সেয়া এটা ধাৰণা আৰু গতিকে মানুহে এটা যিসকল আনচাকচেছফুল যিসকলে নিজৰ ছাকচেছৰ দিশত তেওঁলোকে কিবা এটা নহয় কিবা এটা পিলাৰ এচিভ কৰিব পৰা নাই সেই তেওঁলোকেই এনেকুৱা কিছুমান টেগ লগায় নেপটিজম আজি ফ্ৰাষ্ট্ৰেটেড ছ'চিয়েল মিডিয়াটো এখন একদম ফ্ৰাষ্ট্ৰেটেড সমাজ ফেক ৱৰ্ল্ড তোমাৰ দেউতাই কৈছিলে মানে ইয়াতে কোনো সঁচা নহয় ইনফেক্ট ময়ো সঁচা নহ'ব পাৰোঁ বহুখিনি ক্ষেত্ৰত মানে এই ফ্ৰাষ্ট্ৰেটেড পৃথিৱীখনৰ মাজত তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যন শুনাত বেয়া দেখিব পাৰে কিন্তু কিছুমান ফ্ৰাষ্ট্ৰেটেড মানুহৰ ফ্ৰাষ্ট্ৰেশ্যনৰ সুবিধা লৈ পেলাই যদি মই মোৰ কেৰিয়াৰ এষ্টাব্লিছ কৰিব পাৰোঁ তে তাতকৈ মোতকৈ ইণ্টেলিজেণ্ট মানুহ কোনো নহ'ব ফ্ৰাষ্ট্ৰেটেড মানুহখিনিক টাৰ্গেট কৰি ভাল লাগে তেওঁলোকৰ কমেণ্টখিনিয়ে মোক বহুত এংগেজমেণ্ট সেইকাৰণে হয়তো কিছুমান সময়ত কিছুমান কথা কৈও দিওঁ একজেক্টলি দিছ ইজ ইয়ৰ ইণ্টেলিজেণ্ট আৰু এই ইণ্টেলিজেঞ্চটো আছেনে নাই তোমাৰ কথা বতৰা তোমাৰ কাম এই তাতে ফুটি উঠিব হয় আজি বলিউডত তেনেকুৱা এটা নেপটিজম বা সেই তেনেকুৱা কিছুমান ওলাই কিন্তু সেই বলিউডতে ঋতিক ৰোশনৰ দৰে বহু ব্ৰিলিয়েণ্ট টেলেণ্টেড এক্টৰো আছে আৰু সেই তাতে ধৰি লোৱা এনেকুৱাও এক্টৰ আছে যিবিলাকে এক্টিং নাজানে বাছ এজ এ চলি আছে এতিয়া আমাৰ অভয়ৱ ভূঞা এজ এ চলি থকা নে নাই তেখেতৰ নিজৰ গুণ আছে কোৱালিটি আছে দৰ্শক ৰাইজে নিজে বুজি পায় গম পোৱাৰ সময় ক'ব আৰু বাকী আপোনালোকৰ ওপৰত দিছোঁ আমাৰ নালাগে অ'কে অভয় মই এতিয়া জানিব বিচাৰোঁ যে প্ৰতিজন মানুহে নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে ইতিমধ্যে তুমি উল্লেখ কৰিলা যে তোমাৰ এই মানে পডকাষ্টৰ ফাৰ্ষ্ট এপিছড আৰু লাষ্ট এপিছড যদি আমি কম্পেয়াৰ কৰি চাওঁ তেতিয়াহ'লে তোমাৰ ভাষাৰ কিছু উন্নতকৰণ দেখা পোৱা যাব গতিকে আমাৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ পাৰ্চনেলিটিটো ডেভেলপ কৰিবৰ কাৰণে কোনো আইডিয়েল ব্যক্তিৰো মানে ইনস্পায়াৰ হয় ধৰি লোৱা মই আমুকজনৰ পৰা ইনস্পায়াৰ্ড হৈছোঁ গতিকে তোমাৰ ক্ষেত্ৰত মই জানিব পাৰিম নেকি এনেকুৱা কোনোবা বুকছ আছে নেকি যিখনে তোমাক ইনস্পায়াৰ্ড কৰিছে বা এনেকুৱা কোনোবা পিপল যোনে তোমাক ইনস্পায়াৰ্ড কৰিছে টু ডেভেলপ ইয়ৰ পাৰ্চনেলিটি মানে মই সাধাৰণতে মোৰ বন্ধু মানে মোৰ গোটেই টীমটোৱে আচলতে আমাৰ সৰুকালৰ বন্ধু হয়তো দুই এজন নতুনকৈ জইন কৰিছে কিন্তু তেওঁলোকো মোৰ একদম বন্ধুৰ নিচিনা আমি সাধাৰণতে এইবোৰ কথা আলোচনা কৰোঁ যে আজিৰ সময়ত মানুহৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিটো ইমান গুৰুত্ব নাপায় যিমান গুৰুত্ব হয়তো তেওঁলোকৰ লুকছে পায় বহুতে সেইটো ধাৰণা কৰে বিশেষকৈ ৰিলেশ্যনশ্বিপত আহিবলৈ বা এগৰাকী ছোৱালী বিচাৰি থাকিবলৈ ল'ৰা এটাই সাধাৰণতে এই কথাটো ভাবে যে মানে মই দেখাত ধুনীয়া হ'লে হয়তো ভাল ছোৱালী এজনী পাম কিন্তু বহুখিনি সময়ত মোৰো এনেকুৱা অনুভৱ হয় যে পাৰ্চনেলিটিটো ভাল হ'লে চাগে মই বেছি ভাল মানুহ এজন জীৱনত পাম আৰু হয়তো এলাইন কৰাত বেছি সুবিধা হয় আৰু এই পাৰ্চনেলিটিটো গঢ় দিবলৈ আপোনাৰ জীৱনত বহুখিনি কেৰেক্টাৰ ডেভেলপমেণ্ট বুলি মই ক'ম কেৰেক্টাৰ ডেভেলপমেণ্ট খুব নেচেচাৰী যেনেকৈ আপুনি মোক অথনি কৈছে প্ৰথম ব্ৰেকআপ বা ব্ৰেকআপবোৰে খুব কেৰেক্টাৰ ডেভেলপমেণ্টত সহায় কৰে সেনেকে আমি নাচাওঁ আমি সাধাৰণতে ব্ৰেকআপটোক এনেকুৱা ধৰণে চাওঁ যে ব্ৰেকআপ হৈ গ'ল মানে মই কিন্তু মই বস্তুটো উপলব্ধি কৰিলোঁ যে ব্ৰেকআপে আপোনাক কেৰেক্টাৰ ডেভেলপ কৰাই দিব পাৰে মানে আপুনি একদম পুকি একদম মানে নম্ৰ ল'ৰা এটাৰ পৰা হয়তো পুৰা মাছি মানুহ এটা হৈ যাব পাৰে ক'ব নোৱাৰে কিন্তু সেই ব্ৰেকআপ ফেজটোৰ সেইকাৰণে খুব ভাল ব্যৱহাৰ কৰিলে হয়তো বহুত মানুহে ট্ৰেজেডিকো ছাকচেছ হ'লে চেঞ্জ কৰিব পাৰে ট্ৰান্সফৰ্ম কৰিব পাৰে সেইকাৰণে মই ভাবোঁ এই পাৰ্চনেলিটি বস্তুটোত আমি অলপ গুৰুত্ব দিয়া দৰকাৰী কাৰণ মই কেনেকৈ বহোঁ মই কি পিন্ধোঁ কাৰণ মোৰ আজিৰ পৰা 6 মাহমান পূৰ্বে মই ফাটা জিন্স পিন্ধি ঘূৰি থাকোঁ মই ভবা নাছিলোঁ যে কাপোৰৰ কিবা গুৰুত্ব আছে বুলি কিন্তু
সময়ৰ লগত বুজিলো যে মোৰ ব্যক্তিত্বৰ লগত যাবলৈ মোৰ কাপোৰযোৰ মিলিব লাগিব সেইকাৰণে হয়তো মই ফাটা জিন্স আজিকালি পিন্ধাৰ পৰা বিৰত থাকো বা ফাটা জিন্স পিন্ধি মোৰ ভাল নালাগে মই কুৰ্তা পিন্ধি ভাল পাওঁ মই আগতে কুৰ্তা পিন্ধা নাছিলো কাৰণ মই এতিয়া যিটো দিশত কাম কৰি আছো মই সেইটো দিশৰ নিচিনাই নিজকে গেটআপটো দিব লাগিব বহুতে এইটো ফেক বুলি কয় যে এই আচলতে এনেকুৱা নহয় এনেকুৱা দেখাইছে কিন্তু মই যি কাম কৰি আছো তাৰ লগত মোৰ পাৰ্সনেলিটিটো মিলিব লাগিব সেইকাৰণে মই ভাবো পাৰ্সনেলিটিয়ে প্ৰধান আমাৰ এয়া হ'ব লাগে যে সেই পাৰ্সনেলিটিক আমি ডেভেলপ কৰিম মোৰ ক্ষেত্ৰত মই কিতাপ বৰ বেছি নপঢ়ো বা মই পঢ়িলেও একদম সম্পূৰ্ণ কৰিব নোৱাৰো মই নাজানো কিয় মই বহি থাকিব নোৱাৰো কিন্তু মোৰ এটা বিৰাট স্বভাৱ এটা আছে যে ৰাতিপুৱা উঠিয়ে মই টুইটাৰত খুব পঢ়ো বেলেগ বেলেগ মানুহৰ টুইটছ পঢ়ো মানে মোক বেয়াকে কোৱা মানুহখিনিৰো মই কথা পঢ়ো তেওঁলোকৰ চিন্তাখিনি বুজিবলৈ এনেকে বিভিন্নজন মানুহৰ আচলতে কথাবোৰ শুনি পালে মই মোৰ পাৰ্সনেলিটি কেনেকুৱা হ'ব লাগে বুজিছো বহুখিনি সময়ত মোৰ খং উঠিছিল আগতে এতিয়া ক্ৰমাৎ খং কমি গ'ল আজিকালি মোৰ খং নুঠে আজিকালি সেইখিনি বস্তুকে ইউটিলাইজ কৰিবলৈ বেলেগ এটা চেনেল বিচাৰি পালো মই এজন মানুহৰ পৰা বিৰাট ইনফ্লুৱেঞ্চাৰ এজন হৈছে ৰবিকান্ত বুলি এজন আছে তেওঁ বাহিৰৰ এজন এণ্টাৰপ্ৰেনাৰ হয় বিভিন্ন প্লেটফৰ্মত তেওঁ ইনভেষ্ট কৰি থৈছে বাট তেওঁ এজন ফিলচফাৰ নিচিনা বহুখিনি কথা তেওঁ সামাজিক মাধ্যমত লিখে তেওঁৰ কথাখিনিয়ে বহুখিনি কথাত আমাক প্ৰেক্টিকেলিটিৰ লগত মিলাই মানে আমি বহুত থিয়ৰিটিকেল হৈ গৈছো স্কুলৰ পৰা যে কিতাপত যি লিখা আছে এটা থিয়ৰি বুলি ভাবি জীৱনত চলি আছে কিন্তু প্ৰেক্টিকেলিটিৰ লগত লিংক হৈ থকা বা প্ৰেক্টিকেলটো বুজি থকা সেইটো একচুৱেলি বহুতখিনি হেল্প কৰে সেইকাৰণে মই কিতাপ নকওঁ কিন্তু সামাজিক মাধ্যমত একদম সাধাৰণ মানুহৰ কিছুমান কথাৰ পৰা আচলতে মই মোৰ নিজৰ ব্যক্তিত্ব গঢ়াত সহায় লাভ কৰিছোঁ খুব ধুনীয়া এইখিনিতে মই আমাৰ ইউথ জেনেৰেশ্যনক বিশেষ ক'ব বিচাৰোঁ যে আমি জ্ঞান চাৰিওফালৰ পৰা পাওঁ আৰু 3 ইডিয়টছ চিনেমাখনৰ পৰাও এটাই কথা গম পাইছোঁ যে সেই কেৰেক্টাৰটো যিটো আমিৰ খানে প্লে কৰিছিল য'তে মন যায় ত'তে সোমাই যায় এইটো ক্লাছৰ পৰা উলিয়াইছে বেলেগ এটাত জ্ঞান সকলোতে আছে যদি ল'ব জনা যায় তেতিয়াহ'লে এনেকুৱাও মানুহ আছিলে যে মকৰাই জালখন গুঠি থকাকে দেখি পেলাই ফ্লাইঅভাৰ বনাইছিলে হেংগিং ব্ৰিজ বনাই মানে কি কয় হেংগিং ব্ৰিজ কয় হেংগিং ব্ৰিজ বনাইছিলে গতিকে আমি জ্ঞান ক'ৰ পৰা পাওঁ কাৰ ক'ত ইণ্টাৰেষ্ট আছে সেইটো বাছি লোৱাটো চবৰ নিজৰ আমাৰ অভয়বে ক'ৰ পৰা লৈছে তেখেতে ৰবিকান্ত বুলি কোৱা মানুহজনৰ পৰা টুইটাৰ যোগে তেখেতক ফ'ল' কৰিছে গতিকে তোমাৰ বিশেষকৈ মই নৱপ্ৰজন্মক ক'ব বিচাৰোঁ যে তুমি তোমাৰ সেই কিকটো ক'ত আছে তুমি সেইটো বিচাৰি পাব লাগিব আৰু ইতিমধ্যে তুমি পাৰ্চনেলিটি ডেভেলপমেণ্টৰ যিখিনি কথা কৈছা ডেফিনেটলি কোনে কি কয় বাদ দিয়া এটা আমু কেঁচা থাকোঁতে বহুতে টেঙা হয় কিন্তু কালক্ৰমত সি লাহে লাহে যেতিয়া পকিবলৈ আৰম্ভ কৰে তাৰ সোৱাদটো অট'মেটিকেলি মিঠা হৈ হৈ গৈ থাকে হয় গতিকে আজি তুমি যেতিয়া তোমাৰ এজ অলপ কম আছিলে তেতিয়া অভিয়াছলি যেতিয়ালৈকে মানুহৰ গাত কথা নালাগে বা নিজে যেতিয়া ৰিয়েলাইজ কৰা নাযায় মই কি কৰি আছোঁ তেতিয়ালৈকে তুমি ফাটা জিন্স পিন্ধিছিলা ময়ো পিন্ধি পাইছিলোঁ এটা সময়ত ফাটা জিন্স কিন্তু আজি মোৰো পিন্ধিবলৈ মন নাযায় বা তোমাৰো পিন্ধিবলৈ মন নাযায় গতিকে সেইটো যেনেকৈ আম এটা পকুতে মিঠা হৈ গৈ থাকে ঠিক তেনেকুৱা নিচিনা আৰু এইটো মোৰ লাগে সময়ে আটাইতকৈ ডাঙৰ শিক্ষা দিয়ে আৰু সময়তকৈ ভাল একো বস্তু নাই যাৰ পৰা আমি প্ৰকৃত কথা বুজি পাব পাৰোঁ সেয়ে মই ভাবোঁ যে সময়ে মোক প্ৰত্যেকবাৰে কিবা নহয় কিবা এটা শিকাই গৈছে আৰু মই যদি সেইখিনি নিজে ব্যক্তিগতভাৱে কৈছোঁ যে সময়ে শিকাই যোৱা বস্তুখিনি যদি মই সময়ত ল'ব পাৰিছোঁ সি মোৰ কাৰণে সদায় ভালেই হৈছে কিন্তু যেতিয়া সময়তকৈ দেৰি হৈ যায় কথাখিনি বুজি পোৱা তেতিয়া হয়তো সি মোক এটা বেয়া প্ৰভাৱ পেলায় সেইকাৰণে মই ভাবোঁ যে সময়কে ভয় কৰিব লাগে আমি ভয় ভগৱানক কৰি থাকোঁ কিন্তু ভয় ভগৱানতকৈ ভয় সময়ক কৰিব লাগে কাৰণ কেতিয়া আহে কেতিয়া যায় আমি গম নাপাওঁ আৰু সময়টো ভয় লগা বস্তু এই ক্ষেত্ৰতে জুবিনদালেই মনত পৰে সময় বুলি ক'লে আৰু মই টাইমৰ এখন চাইক'লজিকেল বুকছৰ সকলোকে মই ৰিকমেণ্ড কৰিছোঁ মই নিজে পঢ়িছোঁ মিনিমাম 50 পৰা ওপৰত পঢ়িছোঁ দ্য চাইক'লজি অফ টাইম বুলি মেছ সময় হওঁ বুলিও আছে ৰাইটাৰ দীপ ত্ৰিবেদী যিসকলে পঢ়িব বিচাৰে পঢ়িব পাৰে এই কিতাপসমূহ পঢ়াৰ পিছত আপোনালোকৰ টোটেলি পাৰ্চপেক্টিভটো বেলেগ হৈ যাব লাইফৰ প্ৰতি টোটেলি থিংকিং বেলেগ হৈ যাব আমাৰ মানুহে ক'ত গৈ মাথা টিকৰাই সেই ভগৱান আমুকটো কৰি দিয়ে ঐ ভগৱান তামুকটো কৰি দিয়ে আৰু মই যদি নিজে কৰ্মত নিজকে অৱতীৰ্ণ নকৰোঁ আজি অৱয়বে নিজকে যদিহে আনটোল পডকাষ্টত যদিহে তেখেতে খালি থিংকিংহে কৰি থাকিলেহেঁতেন নিজকে যদি ইনভলভে নকৰালেহেঁতেন তেতিয়াহ'লে আজি আমি অৱয়ৱক চিনি পালোহেঁতেন নে বাৰু বা মই আজি ইমান দূৰৰ পৰা আহি পেলাই অৱয়ৱৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিব বিচাৰোঁ নে নিবিচাৰোঁ গতিকে খুব ধুনীয়া আৰু তোমাৰ এই মানে পইণ্ট অফ ভিউখিনি বহুতেই ভাল লাগিছে মোৰ বিশেষকৈ নিউ জেনেৰেশ্যন এজনৰ থিংকিং যেনেকুৱা আমাৰ মাজতে তোমাৰ এটা পডকাষ্টতে মই পাইছিলোঁ তোমাৰ দেউতাৰ লগত তুমি কৰা যে আজিকালি আমাৰ অসমত সস্তীয়া বস্তুৰ মানে পপুলাৰিটিটো বেছি
এতিয়াও আজিকালি নহয় এতিয়াও মানে মই আপোনাক লিখি দিছো যে আজিৰ সময়ত মোৰ যিমান ছাবস্ক্ৰাইবাৰ ৰেট আছে মই ইচ্ছা কৰিলে ডাবল কৰি দিব পাৰো এটা মাহৰ ভিতৰত কিছুমান গেষ্ট মই ইনভাইট কৰো আৰু কিছুমান ধৰণে মই পডকাষ্টটো কৰো সাধাৰণতে আপুনি যদি মন কৰে এটা পডকাষ্ট এপিছড বা যিকোনো সাক্ষাৎকাৰ চাব আজি আপুনি মোৰ লগত কথা পাতি আছে আপোনাৰ এটা ইন্টেনশন আছে আপোনাৰ হয়তো ইন্টেনশন আছে যে মই অবয়বৰ পৰা প্ৰকৃত কথাখিনি ওলাও আপোনাৰ ভেষ্টেড ইন্টাৰেষ্ট হয়তো নাথাকিব পাৰে যে মই ইয়াক বেয়াকে দেখাম এটা সময় আছিল অসমত বা আজিৰ সময়তো যেতিয়া মিডিয়াৰ সেই তথাকথিত ইন্টাৰভিউবোৰ আপোনালোকে চাব আপুনি দেখিব এংকৰজনে এটা ইন্টেনশন লৈ বহি আছে এংকৰজনৰ ভুল নাই এংকৰজনৰ মেনেজমেন্টৰ কথা আছে কাৰণ তেওঁলোকে বিচাৰিছে সেই মানুহজনক এটা ধৰণে টিভিৰ সন্মুখত আহক আমাৰ পডকাষ্টত ব্যতিক্ৰম এটোৱে হৈ গ'ল যে আমি ইন্টেনশনে এটো বহু যে আপুনি যদি কালি এজন অপৰাধীও হয় মোৰ ধান্দা এটো নহয় যে আপুনি অপৰাধী বা আপুনি বেয়া কাম কৰিছে বেয়া বুলি ৰাখা আপুনি অপৰাধটো কিয় কৰিছে মোৰ সাইকোলজিটো বুজাব লাগে মই ইন্টাৰভিউ কৰি আছো ন ইন্টাৰভিউ বেসিক হেতু হয় যে অপৰাধী এজনে সাইকোলজিত কি ধৰণে তেওঁ অপৰাধটো কৰিছে সেই কথাটো যদি মোৰ প্ল্যাটফৰ্মৰ দি মই বুজাব পাৰো হেয়া ইনভেষ্টিগেচনটো কোনবা এটা সময়ত সহায় কৰিব পাৰে সেই কাৰণে ইন্টেনশনটো খুব দৰকাৰী বুলি ভাবো অসমত সেই ইন্টেনশনটো নথকাৰ বাবেহে চিপ কন্টেন্টবোৰ চলি আছে কাৰণ মই মানুহ এগৰাকী মাতিছো জানো তেওঁ ভাইৰেল তেওঁৰ মুখৰ পৰা যদি মোৰ ইন্টেনশন এটোৱে যে মই কিবা চিপ কথা উঠলাম মই জানো হেতুৱে মোক ভিউজ দিব কিন্তু মোৰ নিজৰ গ্ৰেভিটিটো ক'ত থাকে যদি মই চিপ কন্টেন্টতে উঠি পালে জখলাখন বগাব খুজিছো তো চিপ কন্টেন্টবোৰে দলদল টাইপ মানে দলদল এটাত আপুনি জখলা এখন দি ভগাব পাৰিব নেকি মই ভাবো একেবাৰে সময় আকৌ সময়ৰ কথাই যে সময়ৰ আৰু পেচেন্সটো লাগে মানে খুব ধুনীয়া এইখিনিতে মোৰ এটা কথা মনত পৰিলে সাৰথি নামৰ এখন কিতাপ আছে সত্যনাথ বৰাদেৱে লিখিছিলে যে সুতৰ লগত মৃতসকলহে যায় হয় নহয় জানো কিন্তু উভতি পেলাই কেৱল জীৱিত সকলে যাব পাৰে গতিকে সুতৰ লগত কেতিয়াও যাবলৈ আমি চেষ্টা নকৰো আমি মৃত নহয় ন গতিকে মই আজি তোমাক এটা কথাই কওঁ যে এটা খুব ধুনীয়া কথা এটা তুমি বয়সতে ধৰিব পাৰিছে যে এটা ব্যক্তি এজন ব্যক্তিক আমি ৰিপ্ৰেজেণ্ট কৰোঁতে তেখেতে লাগিলে ক্ৰিমিনেলে হওক কিন্তু why he do that why he did that কিয় তেখেতে তেনেকুৱা এটা কৰিলে তেখেতক কোনে ইনফ্লুৱেঞ্চ কৰিলে এইটো কৰিবলৈ কোনো মানুহ এটা জন্মগতভাৱে ক্ৰিমিনেল হৈ জন্মগ্ৰহণ নকৰে আৰু ছেকেণ্ডলি আৰু এটা কথা চাবা যে আজি আমাৰ ৰাৱণক আমাৰ ইণ্ডিয়াত দশহেৰাত জ্বলাই দিয়ে কিন্তু সেই একেটা ৰাৱণকে শ্ৰীলংকাত যোৱা ভগৱান হিচাপে বুজি আছে গতিকে সকলোৰে পইণ্ট অফ ভিউ বেলেগ গতিকে আজি তুমি মই কৰা কাম হয়তো কাৰোবাৰ কাৰণে নিগেটিভ বা কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে কিন্তু এনেকুৱা মানুহ আছে যাৰ কাৰণে ভাল হ'ব গতিকে ভাগৱত গীতাতে এষাৰ কথা আছে যে তুমি একেটা সময়তে সকলোকে কেতিয়াও সুখী কৰিব নোৱাৰা এইটো মানে একদম আনটোল্ড ট্ৰুথ নহয় এইটো আনপপুলাৰ ট্ৰুথ ইউনিভাৰ্চেল কথা এটা যে মানে এই কথাটো সঁচা আপুনি কাকো একেলগে সকলোকে সুখী কৰিব নোৱাৰে আৰু সেইটো কৰাটো মূৰ্খৰ কাম যে মই বোলে সকলোকে সুখী কৰিব চেষ্টা কৰিছো মই ভাবো প্ৰথমে নিজে সুখী হৈ যেতিয়া মই কামটো একদম সততাৰে কৰিম মোক দেখি বহু সৎ মানুহে হয়তো সুখী হ'ব পাৰে এইকাৰণে চাওঁ সময়ে কি কয় কিন্তু বৰ্তমান সময়ত সেইটো ইন্টেনশন লৈয়ে কাম কৰি আছো আৰু একো দ্বিতীয় ইন্টেনশন আৰু মোৰ খুব ভাল লাগিছে তুমি সততাৰে কাম কৰি আছা বুলি যে কৈছা আজি আমাৰ এখন এনেকুৱা এখন পেগ হ'ল য'ত তুমি পইচা ছটিয়াই দিলে দোষীও নিদোষী মাৰ্ডাৰ কৰি পেলাই মানে আৰামত ঘূৰি ফুৰিছে আৰু যোনে মাদাৰে ক'লে সি যাৱজ্জীৱন জেল খতি আছে এনেকুৱাটো চিনেমাও বনি আছে আৰু এইবিলাক সঁচাকৈ ৰিয়েলিটি আৰু তুমি ইতিমধ্যে এটা কথা ক'লা যে আজিকালিৰ নিজৰ মানে তোমাৰ দেউতাৰ কথা কৈছিলা যে তোমাৰ দেউতাই যিকোনো এটা য'তে ত'তে ৰিজাইন দি থাকে কিয় কাৰণে তেওঁ মতানৈক্য হয় মানে দেউতাই যিটো টাইপত কাম কৰিব বিচাৰে সেই টাইপত মানে ওপৰৰ পৰা জ্ঞান নাই আৰু এইটো মই সাপোজ মালিক পক্ষৰ পাৰ্সপেক্টিভৰ পৰাও যদি মই কওঁ তেওঁলোকৰো এটা বেলেগ ইন্টেনশন আছে তেওঁলোকেও ব্যৱসায় কৰি আছে তো মিডিয়াই হওক এখন গেলামাল দোকানে হওক বা চব্জিৰ বজাৰে কৈ ব্যৱসায় কালি যদি ময়ো এটা চেনেলৰ মালিক হওঁ হয়তো মোৰো ইন্টেনশনৰ লগত মোৰ হয়তো কৰ্মচাৰীসকলৰ ইন্টেনশন নিমিলিব পাৰে সেয়া সাধাৰণ কথা তাক লৈ মানে মই দুখ বা মই কমপ্লেইনো কৰা নাই কিন্তু সেইখিনি বস্তুৱে মোক সেই উৎসাহটো জনাইছিল যে মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে মানে নিজৰ এটা প্লেটফৰ্ম বনাম এটা টাইমত আৰু সেই ইন্টেনশনটো মই সেইটোলৈ আহি আছিলোঁ যে তোমাক সেই বস্তুটোৱে ইনফ্লুৱেঞ্চ কৰিছিলে যে মই মানে অভয় ভূঞা হিচাপে মই কি কৰিব পাৰোঁ
আজিৰ সময়ত মানে বহুত সময়ত বহুতে মোক কয় যে তোমাক তোমাৰ দেউতাৰ চিনাকি দি চিনি পায় মই সেইটোক লৈ গৌৰৱ কৰোঁ মোৰ মন আছে যে মোৰ নামটোৱে কলাই অবয়ব অতনু ভূঞা বুলি চিনাকি দিওঁ বা অবয়ব অতনু কণিকা ভূঞা বুলি চিনাকি দিওঁ মই মোৰ পিতৃ মাতৃৰ চিনাকি নাপালে মই কাৰ চিনাকি দিম মানে কৈ থকা মানুহজনৰ দেউতাৰ নামৰে মোৰ চিনাকি দিব মই অবয়ব ভূঞা এইবিলাক নামৰ লগত কথা নহয় কিন্তু মই সুখী সেইদিনাই হৈছিলোঁ যেতিয়া আজিৰ সময়ত মোৰ বিৰাট মনটো কেতিয়া ভাল লাগে যেতিয়া দেউতাহঁতৰ বয়সৰ দেউতাহঁতৰ চাৰ্কলৰ মানুহখিনিয়ে দেউতাক কয় যে তোমাৰ ল'ৰাই ভাল কাম কৰি আছে দেই তাতকৈ বেছি ভাল বস্তু নাই মানে তেতিয়া মানে মোৰ দেউতা সন্তুষ্ট যে মোৰ ল'ৰাই সঠিক দিশত কাম কৰি আছে তাতকৈ সন্তুষ্ট বস্তু একো নাই বাকী মোৰ নাম অতনু ভূঞাৰ পুতেক হওক কণিকা ভূঞাৰ পুতেক হওক কাবাৰ কিবা হওক নামটো কেৱল নামহে কিন্তু কামটো থাকি যাব মই আৰু উইলিয়াম শেক্সপিয়াৰ কৈছিলে যে হোৱাট ইজ ইন দ্য নেম সঁচাই হোৱাট ইজ ইন দ্য নেম গতিকে জনাসকলে ইয়াতে বুজি পাব আৰু এটা কথা যে আমাৰ মানুহৰ মেণ্টেলিটিটো যিকোনো এটা বস্তুৰ প্ৰতি ৰাজহাঁহৰ দৰে হ'ব লাগে সংস্কৃতত এটা শ্লোক আছিলে শ্লোকটো মোৰ ঠিক মনত নাই যে তুমি যদিহে পানীত গাখীৰ অলপ ছটিয়াই দিয়া তেতিয়াহ'লে ৰাজহাঁহে সেই গাখীৰৰ পানীৰ ঘোলটোৰ পৰা গাখীৰখিনি খাব কিন্তু পানীখিনি নাখায় সেইটো ৰাজহাঁহৰ এটা গুণ ঠিক তেনেকৈ আমি মানুহেও প্ৰতিজন মানুহতে আমি যদি 100% আজি সুমন দাস হিচাপে মই 100% যদি শুদ্ধ হৈ তেতিয়াহ'লে মই ভগৱানেই হৈ গ'লো ন তাকেতো আমি কোনো 100% শুদ্ধ নহয় আপোনাৰ ভাল গুণটো ল'ব পৰাটো মোৰ ক্ৰেডিবিলিটি সেইটো গতিকে আমাৰ দুখ থাকিবই আজি মোৰো এনেকুৱা কিছুমান এনেকুৱা বেড ছাইড থাকিব পাৰে তোমাৰো থাকিব পাৰে গতিকে আমাৰ বেড ছাইডখিনিক আপোনালোকে ফ'কাছ নকৰি পেলাই আমাৰ যিখিনি ক্ৰিয়েটিভিটি আমাৰ যিখিনি পাৱাৰ সেই পটেঞ্চিয়েলখিনি আপোনালোকে লওক না সেই পাৱাৰখিনি লওক তেতিয়া বিশেষকৈ মই ইউথ জেনেৰেশ্যনক ক'ব বিচাৰিছোঁ যিকোনো এজন ব্যক্তিয়ে কেতিয়াও 100% সত্য শুদ্ধ হ'ব নোৱাৰে কোনো এজন ব্যক্তিয়ে যদি 100% সত্য শুদ্ধ হয় তেখেত দেখোন ভগৱানে এটা বস্তু মোৰ মনত পৰে যেতিয়া স্বৰ্গৰত এখন যাই থাকে ৰাস্তা আমি মন কৰিবচোন আমি সদায় সেৱা কৰোঁ বা মাথাটো এনেকৈ দি প্ৰণাম কৰোঁ মোক শিকাইছিল আইতাহঁতে যে তই সদায় এনেকৈ পাৰ হৈ গ'লে কবি যে তেওঁলোকৰ ভাল গুণখিনি আমি পাওঁ মৃত মানুহ এজনৰ ভাল গুণটো ল'বলৈ যদি আমি মাথাটো পেলাব পাৰোঁ এজন জীৱিত মানুহৰ ভাল গুণটো ল'বলৈ আমি মাথাটো পেলাব নালাগে চিধাকে চায়ে ভাল গুণখিনি ল'ব কিয় নোৱাৰি জীৱিত মানুহ এজন মৃত মানুহ এজনৰ পৰা লওঁতে আমি সংকোচবোধ নকৰোঁ কিন্তু জীৱিত মানুহ এজনৰ পৰা ভাল গুণটো ল'বলৈ দুবাৰ চিন্তা কৰিম সেয়ে মানৱতা আজিৰ সময় মানৱতা নহয় এইটো এটা কি জানা আমাৰ জেনেটিকেল ডিছঅৰ্ডাৰ বুলি ক'ব লাগিব আমাৰ হিউমেন চাইক'লজিত জেনেটিকেলি এইটো আহে জালান বুজি পাইছানে কথাটো এইটো হিউমেন চাইক'লজি কোনো এটা প্ৰতিটো মানুহে ভাবে যে আই এম দ্য বেষ্ট আই এম দ্য ইণ্টেলিজেণ্ট আই এম দ্য ব্ৰিলিয়েণ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড প্ৰতিটো মানুহে ভাবে আৰে মোক এদিন এটা মানুহে এনেকুৱা এটা কথা ক'লে তেখেতে শিক্ষক আছিলে নকওঁ প্ৰাইমেৰী নে এল পি নে কি নকওঁ হাইস্কুলে নে কি মই নকওঁ বাৰু তেখেতে এনেকুৱা কিছুমান লেভেল মাৰিছে মোৰ আগত মই তেখেতক এটা কথা কৈছোঁ ছাৰ আপোনাৰ মোৰ নিচিনা মানুহে গৈ পেলাই মংগল গ্ৰহ পালেগৈ মংগল গ্ৰহত গৈ পেলাই অৱতাৰণা কৰিলে চন্দ্ৰায়ন বনাই পেলাই চন্দ্ৰত গৈ পেলাই অৱতাৰণা কৰিছে এতিয়া মংগলত অৱতাৰণা কৰাৰ কথা পৰিকল্পনা চলি আছে আমেৰিকাইতো আজিৰ পৰা কিমান বছৰ আগতে নীল আৰ্মষ্ট্ৰঙক তাত পদাৰ্পণেই কৰাই দিলে গতিকে তেওঁলোকে ইমান অদ্ভুত কৰ্মকাণ্ড কৰি পেলাইও তেওঁলোকে গৰ্ব অহংকাৰ কৰা নাই যে আমি বেষ্ট বুলি আপুনি মই তেনেকুৱা কি কৰিছোঁ বাৰু কওকচোন গতিকে আমাৰ এইটো মানে তোমাৰ কি বুলি ক'ম এইটো জেনেটিকেল ডিছঅৰ্ডাৰ বুলিয়ে ক'ব লাগিব আমাৰ জেনেটিকেলি এনেকুৱা এটা গুণ আহি যায় আমাৰ মানুহলৈ জ্বলন যে মই কেতিয়াও মই নিজতকৈ বেলেগ এজনক বেষ্ট বুলি ক'বলৈ সেইটো অট'মেটিকেলি মানুহ এটাই মানে কিবা এটা হীনমন্যতাত বা কিবা এটা ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে আজি অভয়ভাৱে ভাল কাম কৰি আছে হয়তো তোমাৰ লগৰ যোনে এনেকুৱা এটা ফিল কৰিব যে কিন্তু কি ভাল ঘপককৈ তুমি যদি সেই লগৰটোৰ লগত কেতিয়াবা কিবা এটা ধৰি লোৱা বেড হেবিটছ এটা কিবা এটা কৰিছিলা মই জাষ্ট মই তোমাক কথাটোহে কৈছোঁ দেই মেবি কেতিয়াবা তাৰ লগত ধৰি লোৱা কিবা বোলে গুটখা জাতীয় কিবা এটা খাইছিলা বা চিগাৰেট এটা স্মকিং কৰিছিলা মই আশা কৰা নাই মই একজেক্টলি একে সঁচা কথাটো কৈছিলো তুমি মনত থাকে হিউমেন চাইক'লজি তোমাৰ বিষয়ে কোনোবা এটা ভালকৈ থাকিলে এইটো চিগাৰেটো খায় সি মদো খায় তেনেকুৱা চিগাৰেট খোৱাটো বেয়া মানে ইনফিৰিয়ৰিটি কমপ্লেক্স কনচেপ্টটোৰ কথা মই কওঁ আমাৰ এইবিলাক গোটেই আৰম্ভ কৰাৰ আগত মোৰ আৰু এটা অৰ্গেনাইজেশ্যন আছিল নাম আছিল পিপল দিছিলোঁ সেইটো লকডাউনৰ সময়ত আৰম্ভ কৰা 3জন বন্ধুৱে আমি আৰম্ভ কৰিছিলোঁ 3জন বন্ধু আৰম্ভ কৰি আমাৰ এইটো টিমে আছিল চব অনলাইন হৈ আছিল সেই সময়ত বস্তুটো অলপকৈ উঠা আৰম্ভ হ'ল কেমেৰাৰ সন্মুখত মই ওলাওঁ কিন্তু পাৰ্টনাৰ 3জন
অলপ ইনফেৰিয়ৰিটি কমপ্লেক্স হৈ যায় যে ইয়ে কিয় লাইমলাইটটো খাই আছে, ই কিয় অমুক কৰি আছে, আমাৰ মতে হোৱা নাই। আমি তেতিয়া সেই গোটেইটো ভাঙি আমি ট্ৰুথ আৰম্ভ কৰিলোঁ আৰু আজি এইখিনি পৰ্যায় পালোঁ। তেতিয়া মই এটা গম পালোঁ যে কেতিয়াও মোৰ ইণ্টেনশ্যন বা মোৰ লক্ষ্যস্থানটোত গৈ পাবলৈ মই 2-3জন মানুহৰ লগত যাব নোৱাৰোঁ, কাৰপুল হ'ব নোৱাৰে, মানে গাড়ীখন মই নিজেই চলাব লাগিব। তেতিয়াই মই বুজিলোঁ যে পাৰ্টনাৰশ্বিপ কনচেপ্টটো নচলে। পাৰ্টনাৰশ্বিপ কনচেপ্টটো চব জেগাতে আপুনি যদি গৈ পাই বিফল হয়। সেইকাৰণে মই ভাবোঁ পাৰ্টনাৰশ্বিপ কৰিব নালাগে, কষ্ট অলপ বেছি হ'ব, কিন্তু অকলশৰীয়াভাৱে নিজৰ ইণ্টেনশ্যনটো লৈ আপুনি বহুত মানুহ এনেকুৱা হয়তো সমাজত পাব যোনে আপোনাক সহযোগ কৰিব সেইখিনি, যদিহে আপুনি ইণ্টেনশ্যনটো আপোনাৰ ভাল হয়। মই খুব লাকি অনুভৱ কৰোঁ এইখিনি সময়ত যে মোৰ বন্ধুখিনি মই ইমান ভাল পালোঁ যে যি সময়ত পাৰ্টি কৰিব লাগে নিশা 4-5 বজালৈকে আমি ইয়াতে বহি পেপাৰ বনাইছিলোঁ। যি বয়সত আমি হয়তো ক্লাব যাব লাগিছে, আজিৰ সময়ত যোনটো নাইট ক্লাবৰ সংস্কৃতি গুৱাহাটীত আহিছে, যি বয়সৰ ল'ৰা ছোৱালী আজিৰ সময়ত নাইট ক্লাবত গৈ উৎপাত কৰি আছে, নিশাৰ ভাগৰ ৰাতিপুৱা পৰ্যন্ত এয়া কৰি আছে, আমি সেইটো বয়সত ঘৰত বহি পেপাৰ বনাই আছিলোঁ। আমি এখন উইকলি পেপাৰ ওলাইছিলোঁ ইংলিছ, 125টা এডিশ্যন ওলাইছিলোঁ। সেই 125টা এডিশ্যন শনিবাৰে নিশা আৰম্ভ কৰোঁ 8টা বজাৰ পৰা, ৰবিবাৰে ৰাতিপুৱা 8টা বজাত পেপাৰখন বনোৱা হয়, 10টা বজাত আপলোড কৰোঁ, 11টা বজাত শুওঁ। সেনেকুৱা ধৰণৰ এটা আমাৰ শ্লিপ চাইকেল আছিল। আৰু লকডাউনে আমাক বহুত বচালে। লকডাউনত হয়তো আমি সেইখিনি সুযোগ নোপোৱা হ'লে আজি হয়তো ইয়াতে বহিয়া এইবিলাক নকৰিলোঁ হয়, পাৰ্টি কৰি থাকিলোঁ চাগে ক'ৰবাত। কিন্তু সেই ইণ্টেনশ্যনটো নাহিলেই যে মোৰ পাৰ্টি কৰিব মন যাওক, মদ খাবলৈ মন যাওক, বা ওলাই ক'ৰবাত গৈ এনেই চিগাৰেট টানি বহি থাকোঁ, সেই ইণ্টেনশ্যনটো নাহাৰ কাৰণে হয়তো আজি মোৰ বন্ধু বা মোৰ ফ্ৰেণ্ড চাৰ্কলটোৱে ইমান ভাল হ'ল যে মই সেই তেওঁলোকৰ লগত পঢ়ি মোৰ সেইখিনি মনেই নগ'ল কেতিয়াও। সেইকাৰণে ফ্ৰেণ্ড চাৰ্কল খুব ভাল চিলেক্ট কৰিব লাগে। ফ্ৰেণ্ডে ধ্বংস কৰে, ফ্ৰেণ্ডে আপোনাক বনাব পাৰে। খুব ধুনীয়া। এতিয়ালৈকে আমি যিখিনি আলোচনা কৰিছোঁ নিশ্চয় আমাৰ দৰ্শক ৰাইজ আপোনালোকে বুজিব পাৰিছে, বিশেষকৈ ইউথ জেনেৰেশ্যন, কাৰণ আজি এজন আমাৰ ইউথ আইকনে আছে আমাৰ লগত। আৰু বিশেষকৈ মই এটা কথা তোমাৰ পৰা জানিব বিচাৰোঁ এতিয়া বৰ্তমান, যে হোৱাট ইজ ইউৰ পলিটিকেল ৰিভিউ? যদি পলিটিকেল স্পেকট্ৰাম হিচাপে চাওঁ, মই মোৰ নিজৰ আইডিয়াটো কওঁ যে পলিটিকেল স্পেকট্ৰাম হিচাপে মই কেতিয়াও লেফ্ট লিনিং হ'ব নোৱাৰোঁ। মই লিবাৰেল আৰু লেফ্ট আইডিঅলজি খুব বেয়া পাওঁ আজিৰ সময়ত, সলনি হ'ব পাৰে। আজিৰ সময়ত খুব বেয়া পাওঁ কাৰণ তেওঁলোকৰ যেনেকুৱা মানসিকতা বা যেনেকুৱা চিন্তাধাৰা ভাৰতৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক প্ৰেক্ষাপটতে হওক, যে যি ধৰণে তেওঁলোকে সমাজখন গঢ়িব খুজিছে, মই ভাবোঁ সেয়াও কেতিয়াও নেশ্যনেলিষ্ট এটা এপ্ৰ'চ নহয়। মোৰ ধাৰণাত মই সদায় এজন নেশ্যনেলিষ্ট হিচাপে মোৰ ৰাজ্যৰ কথাটো মই প্ৰথমে চিন্তা, মানে বহুতে এনেকুৱা ধৰণৰ কথা কয় যে সাংবাদিকতা কৰিলে তুমি নিৰপেক্ষ হ'ব লাগে, কিন্তু BBC কেতিয়াও নিৰপেক্ষ নহয়। BBCয়ে কিন্তু ব্ৰিটিছৰ কথা আহিলে তেওঁলোকে ইণ্ডিয়াক ফালিবই। তো মই যদি ভাৰতৰ কথাটোত ভাৰতকে ছাপোৰ্ট কৰিব নোৱাৰোঁ, তে মই কেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয়বাদ হ'লো? তাতে মই কি সাংবাদিকতা, কাক সাংবাদিকতা শিকাই আছোঁ? তো মোৰ সমাজৰ কথা BBCয়ে কেনেকৈ জানিব? মোৰ সমাজৰ কথা মই জানিম, অসমৰ সমাজৰ কথা এটা। সেই সত্য কথাখিনি যদি মই সন্মুখলৈ আনিবলৈ অলপমান আপোচবিহীনভাৱে কথাখিনি ক'ব পাৰোঁ, তেতিয়া হয়তো সেয়া মোৰ সততাৰ জাৰ্ণালিজিম বা সততাৰ সাংবাদিকতা হ'ব। কিন্তু বৰ্তমান সময়ত মোৰ আইডিঅলজিটো হয়তো অলপমান ৰাইট লিনিং হ'ব পাৰে, হয়তো মই অলপ প্ৰগ্ৰেছিভলি চেণ্ট্ৰিষ্টো হ'ব পাৰোঁ, বাট পলিটিকেল স্পেকট্ৰামটো চালে লেফ্টটো একদমেই নহয়, ৰাইট কিমান দূৰ হয় মই নাজানো, কিন্তু মোৰ নেশ্যনেলিষ্ট এপ্ৰ'চ এটাত আছোঁ আৰু মোৰ মন আছে যে সমাজখনৰ হৈ পালে আপোচবিহীনভাৱে মই মোৰ প্লেটফৰ্মকেইটা ব্যৱহাৰ কৰি সমাজৰ কথাখিনি সন্মুখলৈ আনো। এতিয়া মই তোমাৰ মন্তব্যটো বিচাৰোঁ যে আজিৰ ৰাজনৈতিক ক্ষেত্ৰখনত যিটো মানে আমাৰ ৰিলিজিয়াছ লৈ পেলাই যিটো ৰিলিজিয়াছ শ্লোগানেৰে বৰ্তমানৰ ৰাজনৈতিক ক্ষেত্ৰখনক মানে খামোচ মাৰি ধৰি ৰখাৰ এটা পৰিকল্পনা বা প্ৰচেষ্টা, এইটোৱে বৰ্তমান মেইন মটো। কাৰণ বাকী সকলো মটোতো আচ্ছে দিন আনে ৱালেহে, কেতিয়া আহিব, আজি 15 বছৰ হ'ব এতিয়া। গতিকে এতিয়াতো আমাৰ অসমৰ ৰাইজ ইমানো বুৰ্বক নহয়। গতিকে মই এটা কথা জানিব বিচাৰোঁ যে যেতিয়া মহাভাৰতলৈ মনত পেলোৱা, যেতিয়া দুটা যোদ্ধাই যুদ্ধ লাগি আছে, সি আমুক পাত শৰ মাৰিছে, সি তামুক পাত মাৰিছে, যেতিয়া প্ৰতিপাত শৰ মানে কাম নিদিয়া হৈ গৈ আছে, শেষত গৈ তাতকৈ এডাল পাৱাৰফুল উলিয়াই, তাতকৈও এডাল পাৱাৰফুল উলিয়াই। ঠিক তেনেকৈ আমাৰ দৰ্শকে বুজি নাপায় যে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনতো এই বিৰোধী আৰু ৰুলিং পাৰ্টিয়ে সেই তেনেকৈয়ে খৰ মাৰি ইটোৱে সিটোৱে সেই কৰি আছে। আমি মজা ৰল চাই আছোঁ, আমি চাই আছোঁ। গতিকে সকলো বান শেষ হৈ গ'ল এতিয়া বৰ্তমান ৰুলিং চৰকাৰৰ, সকলো বান শেষ হৈ গ'ল যে ডাঙৰ ব্ৰহ্মাস্ত্ৰ আহি আছে। কিন্তু মোৰ মতে এটা খুব ডাঙৰ ব্ৰহ্মাস্ত্ৰ আহি আছে, এইটো হিন্দু মুছলমানতকৈও লেতেৰা হ'ব। হয় নেকি? মোৰ ধাৰণা, মোৰ মতে যদি ক'ব পাৰি আমাৰ পাৰি, সেইটো হৈছে কাষ্ট বেছ পলিটিক্সটো।
আচ্ছা আটাইতকৈ লেতেৰা আটাইতকৈ বেয়া বস্তু আৰু এই বস্তুটো এণ্ডৰ্ছ কৰি আছে এজন মানুহে ৰাহুল গান্ধী আচ্ছা আচ্ছা আজি এই কথাটো কোৱাৰ কাৰণে বহুতে হয়তো ক'ব পাৰে ই এণ্টি কংগ্ৰেছ মই এণ্টি কংগ্ৰেছ নহয় কিন্তু ৰাহুল গান্ধীয়ে যেনেকুৱা ধৰণে কাষ্ট বেছ পলিটিক্সটো আনি আছে ভাৰতলৈ আটাইতকৈ ভয় লগা বস্তু এটা হ'ব গৈ আছে কাৰণ আমি আপুনিও নাজানিব ৰাজা ৰামমোহন ৰয়ৰ কথা আমি পঢ়িছিলোঁ তেওঁলোকে কেনেকৈ ছ'চিয়েল ৰিফৰ্ম আনিছিল আমাৰ সমাজত যে এটা সমাজ আছিল এসময়ত যে হিন্দুৰ মাজত ভাগ আছিল ব্ৰাহ্মণ বুলি আমি চিনাকি দিছিলোঁ ক্ষত্ৰিয় বুলি দিছিলোঁ শূদ্ৰ বুলি দিছিলোঁ সেই সময়ত দলিতবোৰৰ ওপৰত কি ধৰণৰ অত্যাচাৰ আছিল আমি দেখিছিলোঁ ব্ৰাহ্মণসকলৰ দপদপনি দেখিছিলোঁ জাত লৈ পালে মানুহৰ লগত ব্যৱহাৰ কৰিছিল সেই বস্তুটো কিন্তু ক্ৰমাৎ নাইকিয়া হৈ গ'ল আপুনি মই জাতৰ কথা আলোচনা নকৰোঁ কিন্তু এতিয়া এই মহব্বত কা দোকান কৰি থকা মানুহজনে জাতৰ পলিটিক্স আনি আছে অলৰেডি নেশ্যনেল লেভেলত আৰম্ভ হৈ গৈছে ইউপিত এবাৰ আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ পলিটিকেল ফলাফল এটা ওলালে তাতে আমি গম পাওঁ যে কাষ্ট বেছ পলিটিক্সটো কিন্তু আৰু ভয়ানক হিন্দু মুছলমানৰ বিভাজনটো আজিৰ নহয় এয়া ডিভাইড এণ্ড ৰুল পলিচি ব্ৰিটিছে আনাৰ পৰা আছিল বা তাৰ আগৰ পৰাও হয়তো আছিল এই পলিটিক্স কেৱল ভাৰতত নহয় মুছলমান ৰাজ্য ইজৰাইল বা আপুনি গাজাৰে চাওক এইবোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এয়া হৈ আছে তাতেও একেলগে থাকিও কোনো মানুহ সন্তুষ্ট হৈ থকা নাই তাৰ মানে ডিভাইড এণ্ড ৰুল পলিচি এনেকুৱা এটা বস্তু যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক বেলেগ কাৰণত কিন্তু তাতেও এপ্লিকেবল কাৰণ ৰাজনীতিবিদসকলে সেয়া সুবিধা হিচাপে ব্যৱহাৰ কৰে যে আমি ডিভাইড কৰি দিলে আমি পলিটিকেল ভোটছবিলাক কেলকুলেটিভলি আমাৰ লগত ৰাখিব পাৰিম অসমত বৰ্তমান সময়ত হিন্দু মুছলমান বস্তুটো ইমানো ডাইভাৰ্চিভ বা ইমানো কি বুলি ক'ম ছেপাৰেট হোৱা নাই আজিৰ তাৰিখত চামগুৰি তাৰে প্ৰাইম উদাহৰণ চামগুৰি এটা মুছলমান অধ্যুষিত অঞ্চল তাতে ডিপ্লু ৰঞ্জন শৰ্মা নামৰ এজন বামুণ তেওঁ জিকি গ'ল তাতে আপুনি যদি সিদিনাখনৰ তালিকাটো চাই চামগুৰিৰ অকল ডিপ্লু ৰঞ্জন শৰ্মা এজন হিন্দু আছিল বাকী চব মুছলমান আছিল কিন্তু তাৰ পিছতো সৎ মুছলমান জনতাই চামগুৰি অঞ্চলৰ তেওঁলোকে হয়তো উন্নয়নৰ কাৰণে দিলে বা তেওঁলোকে পৰিৱৰ্তন এটাৰ কাৰণে দিলে পৰিৱৰ্তন শব্দটো ব্যৱহাৰ কৰাৰ মূল কাৰণ এইটো যে 24 বছৰ সেই দুৰ্গ কংগ্ৰেছৰ লগতে আছিল সেয়া চামগুৰিৰ বাবে এক পৰিৱৰ্তনেই হ'ব তাতেতো মুছলমান জনতাই এইখিনি কথা চিন্তা নকৰিলে এইখিনি ফলাফল ওলোৱাৰ পিছত কালি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে গৰু মাংস কাটি পালে মুছলমান সমাজক গৰু মাংস দিয়াৰ কাৰণেহে মুছলমান সমাজে বিজেপিক ভোট দিলে তাৰমানে কি মুছলমান সমাজক গৰু দি দিলে মুছলমান সমাজে ভোট দি দিব নেকি ধাৰণাটো আপোনাক মই কৈছোঁ পলিটিকেল স্ক্ৰিপ্টত এইবোৰ কমিউনেল নহয় নেকি বাকী ডিভাইড এণ্ড ৰুল পলিচি প্ৰত্যেকজনে বিজেপিটো কোৱা আমি গমেই পাওঁ তেওঁলোকে কেনেকুৱা ধৰণৰ ডিভাইড এণ্ড ৰুল পলিচি কৰে কিন্তু মোৰ ভয় লাগে হিন্দু মুছলমানতকৈও ভয়ানক হ'ব যিদিনাখন কাষ্ট বেছ পলিটিক্স আৰম্ভ হৈ গ'ল কাৰণ আমাৰ অসমৰ ডেমোগ্ৰাফি কেনেকৈ চেঞ্জ হৈছে আপুনিও গম পায় আপুনি নগাঁৱৰ হয় আপুনি নিজে হয়তো গম পাব আপুনি দেখা পাব আপোনাৰ সমাজখনতো কেনেকুৱা ধৰণে সলনি আহি আছে এই কথাখিনিৰ পৰা মই আমাৰ বিশেষকৈ এটা কথা যে আজিৰ আমাৰ জনসাধাৰণে প্ৰতিটো মানুহে ইণ্টেলিজেণ্ট হৈ গৈ আছে লাগিলে তেখেতৰ মানে শিক্ষাগত অৰ্হতা বৰ বেছি নাথাকক কিন্তু মোবাইল ফোনটোৱে বহুত মানুহকে ইণ্টেলিজেণ্ট বনাইছে লাগিলে সি নিগেটিভলি হওক বা পজিটিভলি হওক গতিকে আজিৰ আমাৰ জনসাধাৰণ ইমান জনামূৰ্খ নহয় যে কোনোবা এজনে কিবা এটা ভৰকাই দিলে সেইমতে ভৰকি যাব আৰু এতিয়া সকলোৱে বুজি পোৱাও হৈ আহি আছে এতিয়া আমি নিৰপেক্ষ হিচাপে মই কোনো বিজেপিক বেয়া নাপাওঁ মই কোনো কংগ্ৰেছক বেয়া নাপাওঁ সকলোকে ছাপোৰ্ট কৰোঁ সকলোকে সন্মান জনাওঁ যোনেই ভাল কাম কৰিব তেওঁক নমন জনাম বেয়া কাম কৰিলেতো আমাৰ নিচিনা মানুহে মাত দিব লাগিব ন কাৰণ আমাক ডমিনেট কোনো কৰি ৰাখিব নোৱাৰে গতিকে আজিৰ ডেটত সেই তেনেকুৱা কোনোবাই আশা কৰা সকলোৱে কৰা কিন্তু তোমাৰ আশা পূৰণতো হ'ব লাগিব গতিকে জনসাধাৰণ মানে এতিয়া বৰ্তমান ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় যে প্ৰকৃত সত্য কথা কাৰণ আমাৰ ৰাজনীতিবিদসকলে পাহৰি যায় তেওঁলোকক কোনে সেই পৰ্যায়লৈকে নিলে তেওঁলোকে ৰজা বুলি ভাবা আৰম্ভ কৰিলে কিন্তু সেই ৰজাক কিমান দিনত ৰাইজে নাইকিয়া কৰি দিব পাৰে মানে সেই কথাও তেওঁলোকে পাহৰিব নালাগে এইখিনিতে মোৰ এটা কথা মনত পৰিছে দৰ্শকৰ লগত ক'ব বিচাৰোঁ যে সময়তকৈ ডাঙৰ শক্তি আৰু একো নাই অভয়বাবুও ক'লে আৰু সেই সময় এজন শিক্ষকো কাৰণ সময়তকৈ ভাল শিক্ষক কোনো নাই সময় এজন ডক্টৰো সময়তকৈ ভাল ডক্টৰ কোনো নাই তোমাৰ বেমাৰ এটা হৈছে তুমি মেডিচিন লগাই আছা সময়হে ঠিক কৰিব তোমাক গতিকে সেই পাৱাৰফুল সময় ভগৱানতকৈও শক্তিশালী সময় ইমানেই শক্তিশালী যে যি সময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ সূৰ্য ডুবা যোৱা নাছিলে কথাষাৰ আছে দ্য ছান নেভাৰ ছেটছ অন ব্ৰিটিছ এম্পায়াৰ ব্ৰিটিছৰ গোটেই পৃথিৱীতে ব্ৰিটিছ সাম্ৰাজ্য আছিলে আৰু বৰ্তমান যদি ইণ্ডিয়াত মানে বেলি ডুব গৈছে তেতিয়াহ'লে আমেৰিকাত বেলি উদয় হৈ গ'ল গতিকে দ্য ছান নেভাৰ ছেটছ অন ব্ৰিটিছ এম্পায়াৰ গতিকে আজি সেই ব্ৰিটিছ সাম্ৰাজ্যৰ যিসকল ৰজা মহাৰজা বা ভাইচৰয় আছিলে সিহঁতে যিবিলাক ড্ৰেছ পিন্ধিছিলে সেই ড্ৰেছ পিন্ধি আজি বেণ্ড বাজা বাৰাতে বেণ্ড বজায় এইটো কি দিলে এইটো বেয়া চাহ
Wow, it's classic. It's a pickup to Nagari. It's a classic. It's a real banana. It's a classic. Wow. Pen was a wow. গতিকে আজি যিসকলে বৰ ফৰফৰাই আছে তেওঁলোকেও পাহৰিব নালাগে যে সময় বাজি যাব পাৰে এইটো ভাল আছে হয় মই এতিয়া জানিব বিচাৰোঁ এজ এন ইউথ তুমি তোমাৰ মানে পইণ্ট অফ ভিউ টুৱাৰ্ডছ ইয়ৰ ছ'চাইটি টুৱাৰ্ডছ ইয়ৰ ফাদাৰ এণ্ড মাদাৰ টুৱাৰ্ডছ ইয়ৰ টিচাৰ্ছ তোমাৰ ভিজন মানে তোমাৰ পাৰ্সপেক্টিভটো কেনেকুৱা আছিলে তেওঁলোকৰ প্ৰতি যিখিনি পাৰ্সপেক্টিভে আজি আমাৰ অভয়ব ভূঞা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেই পাৰ্সপেক্টিভখিনি যদি আমাৰ নিউ জেনেৰেশ্যনে এডপ্ট কৰে তোমাৰ পৰা মেবি এডপ্ট কৰিবলগীয়াটো নাই বহু এনেকুৱা ঘটনা আছে যিহেতু মই নকওঁ কৰিলে এইটো নেগেটিভ ইম্পেক্ট পৰিব বা নেগেটিভ ইনফ্লুৱেঞ্চ হ'ব কিন্তু হয় কিছুমান বস্তু একদম মই সৰুৰে পৰা শিকিছিলোঁ যে বয়স চাই কাকো কেৱল সন্মান কৰাটো ডাঙৰ কথা নহয় মনৰ পৰা সন্মান আহিব লাগে বহুতক দেখা পাওঁ যে তেওঁলোকে কাবাক দেখিলেই ৰাস্তাতে ডাঙৰে এনেকে ভৰিখনত ধৰি দিয়ে কিন্তু সন্মান সহকাৰে ধৰা নাই সেয়া এক স্বভাৱ কাৰণে ধৰিছে সন্মান কেনেকে স্বভাৱ হ'ব পাৰে স্বভাৱ হ'ব নোৱাৰে ন সন্মান মনৰ পৰা আহিব লাগে মোৰ স্কুলৰ দিনৰ পৰা মোৰ কেইজনমান একদম চিলেক্টিভ শিক্ষক শিক্ষয়িত্ৰী আছিল যাক মই আজিৰ তাৰিখলৈকে একেই ধৰণে সন্মান কৰোঁ তেওঁলোকৰ জীৱনত কেতিয়াবা বিপদ আহিলে মই তেওঁলোকৰ ওচৰত যাই তেওঁলোকক সহায় কৰিবলৈও সাজু আছোঁ বা লগত থিয় হ'ব সাজু আছোঁ কাৰণ মোৰ খুব বেয়া সময়ত স্কুলত মোৰ এতিয়াও মনত পৰে বহুত টিচাৰ যে আপুনি আজি দেউতাৰ কথাটো আজি মানুহে পজিটিভলি কয় স্কুলত বহুত নেগেটিভলি কৈছিল কিছুমান সময়ত মোক কয় তোৰ বাপেৰৰ অমুকৰ কাৰণে অমুক তেনেকুৱা পৰ্যায় গৈছিল সেইবোৰ কথাত বহুতখিনি সময়ত আঘাত হৈছিল আঘাত পাইছিলোঁ আৰু সেইখিনি আমাৰ অনুভৱ হৈছিল যে শিক্ষক শিক্ষয়িত্ৰী এনেকুৱাহে নেকি কিন্তু 10 পোৱালে মোক এনেকুৱা কেইগৰাকীমান বা কেইজনমান মই শিক্ষক শিক্ষয়িত্ৰী জীৱনত লাভ কৰিলোঁ যোনে মোক বহুখিনি জ্ঞান দি থৈ গ'ল আৰু আজিৰ তাৰিখলৈকে তেওঁলোকে মোক সেইখিনি জ্ঞান দি আহিছে কেইদিনমান আগত কেক কিনিবলৈ এখন বেকাৰীত সোমাই গৈছিলোঁ মোৰ হায়াৰ ছেকেণ্ডেৰী সময়ত এগৰাকী মেমৰ লগত খুব আগতে মত বিনিময় হৈ থাকে মেমে মোক বৰ এটা ভাল নাপায় ময়ো মেমক ভাল নাপাওঁ মেমে মোক দেখা পাই সাৱতি ধৰিলে আমি স্কুলৰ পিছত প্ৰথমবাৰ মই তেওঁক লগ পাইছোঁ তেওঁলোকে যি ধৰণে ক'লে বা মোক যি ধৰণে তেওঁলোকে মোৰ কামখিনিক লৈ পালে তেওঁলোকে মোক ভালকৈ ক'লে কথাখিনি মোৰ মানে অট'মেটিকলি সন্মান আহি যায় আগৰ পৰাই সন্মান আছিল কেতিয়াও সন্মান নথকা নাছিল কিন্তু সেইখিনি সময়ত এটা মৰম আহে সন্মানৰ লগত আৰু মই ভাবোঁ এই সন্মানৰ লগত মৰম থকাটোৱে মানে প্ৰকৃততে আপোনাৰ ভাল পাৰ্চনেলিটি এটা দেখায় আৰু সমাজৰ প্ৰতি ময়ো ভাবোঁ যে সেই সন্মান আৰু মৰম দুটা একেলগে থাকিব লাগে যেনেকৈ মই মোৰ মা দেউতাক সন্মান আৰু মৰম কৰোঁ যেনেকৈ মই মোৰ মা দেউতাৰ ভাল হোৱাটো বিচাৰোঁ ভাল কৰিব বিচাৰোঁ ঠিক একে ধৰণে মই মোৰ সমাজখনৰ যদি ভাল কৰিব বিচাৰোঁ হয়তো সেইদিনাখন মই এখন স্কুললৈ গৈছিলোঁ সৰু 12 বছৰীয়া ছোৱালী এজনীয়ে তেওঁ খুব স্পষ্ট খলখলীয়া ইংৰাজী ভাষাত তেওঁ মোক বুজাইছে মই সুধিছিলোঁ যে তুমি সাংবাদিকতা কেনেকৈ চোৱা তেওঁ খুব খলখলীয়াকৈ তেওঁ 12 বছৰীয়া ছোৱালীজনীয়ে কথাখিনি কৈছিল ইমান মৰম লাগিল কাৰণ 12 বছৰৰ বয়সত আমি ইমান খলখলীয়া ইংৰাজী ক'ব পৰা নাছিলোঁ আৰু ইমান খলখলীয়া আমাৰ বক্তৃতাও নাছিল তেওঁ যি ধৰণে ক'লে তেতিয়া ইমান ভাল লাগিল মই তেতিয়া সেই স্কুলৰ ষ্টুডেণ্টছ কেইজন বা কেইগৰাকীৰ লগত তেতিয়া আলোচনা কৰিছিলোঁ যে সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা আমি মৰি যোৱাৰ পিছতহে আমাৰ নেক্সট প্ৰজন্মই গম পাব আমি হয়তো আজি মই সমাজৰ কাৰণে কিবা কৰি গৈছোঁ সমাজে মোক আজি ৰিটাৰ্ণ নিদিয়ে মৰি যোৱাৰ পিছত কিন্তু সমাজে যদি মৰম মনত ৰাখে তেতিয়া যদি মোক মৰম কৰে তেতিয়াহে হয়তো সমাজৰ কাৰণে মোৰ কামখিনি মই কৰি গ'ল আজিৰ সময়ত বহুতো উদাহৰণ আমাৰ তাতে তেনেকুৱা আছে সেইকাৰণে আমি আজিকালি নাম পইচা ফেম এইখিনি পিছফালে ইমান দৌৰোঁ যে মোক ইনষ্টেণ্ট লাগে মই ভাল কাম কৰিছোঁ দে মই আজিয়ে ফেমাছ হ'ম আজিয়ে মোৰ লগত চেলফি উঠিব লাগিব আজিয়ে মোৰ কথা ভালকৈ লিখিব লাগিব আমি সেনেকুৱা হৈ যাওঁ কিন্তু মই সেই টেষ্টটোৰ পৰা একদম নিজকে দূৰত ৰাখিব চেষ্টা কৰি আছোঁ যে আজিও আপুনি যদি মানে আজিৰ সময়ত কাম কৰা যদিও ষ্ট্ৰাকচাৰটো বেলেগ হৈছে আজি যদি আমাক দুই এটা মানুহে চাইও আছে আজিৰ পৰা 5-6 বছৰ আগতো মই একেই ধৰণেই কাম কৰিছিলোঁ একেখিনি সময় ইনভেষ্ট কৰিছিলোঁ মই সেইকাৰণে সেইটোৱে চেষ্টা কৰি আছোঁ যে আজিৰ সময়ত বা বিশেষকৈ যুৱ প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আমাৰ এই গোটেই অনুষ্ঠানটো আজি শুনি আছে এইটো কথা মনত ৰখাটো দৰকাৰী যে ইনষ্টেণ্ট ৰিৱাৰ্ড আমি কেতিয়াও নাপাওঁ ইনষ্টেণ্ট ৰিৱাৰ্ড যদি পাই আছোঁ তেতিয়াহ'লে আমি এটা লং টাৰ্মৰ কাম কৰা নাই আমি শ্বৰ্ট টাৰ্ম কাম কৰি আছোঁ শ্বৰ্ট টাৰ্মৰহে ৰিজাল্টটো আমি পাই আছোঁ সেইকাৰণে মই ভাবোঁ সেই ৰিৱাৰ্ডৰ কথা নাভাবি সমাজৰ প্ৰতি দায়বদ্ধতা ৰাখিব লাগে সন্মান মনৰ
পৰা আহিব লাগে সন্মানৰ লগত মৰমটো কৰিব লাগে খুব ধুনীয়া এইখিনিতে মই তোমাৰ লগতে সংযোজন কৰিছোঁ যে আমি গছ এজোপা ৰুওঁ গছজোপাই গৈ পেলাই এটা সময়ত ফল ফুল দিয়ে কেতিয়াবা গছজোপাৰ ডালি এটাই আমাক ঘৰত বোলে লেতেৰা কৰিছে কাৰণে ডালটো কাটি দিওঁ তৎসত্বেও সেই ডালিটোৰ পৰা আকৌ নতুন ডালি গজি পেলাই আকৌ আমাক ফল ফুল দিবলৈ চেষ্টা কৰিছে চাহ দিছে এনি টাইম মই ৰুইছোঁ বুলি অকল মোকে অক্সিজেন নহয় গোটেই সমাজক দিছে গতিকে আমাৰ জীৱনটো এজোপা গছ আমি জীৱ শ্ৰেষ্ঠ গছজোপাৰ তুলনাত মই মানুহ হিচাপে কিমান শ্ৰেষ্ঠ গতিকে এজোপা গছেই তাৰ নিজৰ ডিউটি পালনত মানে কোনো কুণ্ঠাবোধ কৰা নাই কোনো কৃপণালী কৰা নাই কিন্তু আমাৰ মানুহে সামান্য কেইটামান ক্ৰেডিট কেইটামান ডিছক্ৰেডিটৰ কাৰণে নিজকে হতাশা নিৰাশা কিয় নিজকে এনেকুৱা ষ্ট্ৰং কৰিব লাগে বৰ্তমান মই নিজৰ মানে এজ এ ফ্ৰেণ্ড এজ এ ব্ৰাদাৰ কৈছোঁ এনেকুৱা ষ্ট্ৰং কৰি তোলা যে কোনো ইম'চনে তোমাক হিলাবই নোৱাৰে সঁচা কথা আৰু বিশেষকৈ আমাৰ ছ'চাইটিখনৰ চাইক'লজিকেল নলেজৰ বহুতেই অভাৱ আৰু মই তোমালোকৰ কথা পাতি থাকোঁতে এটা ৰিয়েলাইজ কৰিছোঁ অভয় চাইক'লজিকেলি বহুতেই ষ্ট্ৰং মই চেষ্টা কৰোঁ নাই মই ৰিয়েলাইজ কৰিছোঁ মোৰ আজিলৈকে ধৰি লোৱা তোমাৰো 150 এপিছ'ড মই ইমানখিনি গ্ৰ' কৰিব পৰা নাই কাৰণ মই অকলে ইমানখিনি চম্ভালিব নোৱাৰোঁ মোৰ কোনো টেকনিচিয়ান টীম বৰ বেছি নাই বা কেনেকৈ কি কৰিব লাগে মই ইমানখিনি নাজানো তথাপিও মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আজিলৈকে যিমানখিনি মানুহৰ লগত চব গুণজ্ঞানী ব্যক্তি কোনোবা মানে সাহিত্যিক কোনোবা একে লোৱাৰ প্ৰাইমেৰীৰ পৰা আপ টু ইউনিভাৰ্চিটি প্ৰিন্সিপালসকললৈকে মই লগ পাইছোঁ আৰু তেওঁলোকৰ লগতো মই কথা পাতি যিখিনি ৰিয়েলাইজ কৰিছোঁ আৰু তোমাৰ লগত কথা পাতি যিখিনি ৰিয়েলাইজ কৰিছোঁ এটা কথা গম পাইছোঁ যে সেই মানুহসকলেহে জীৱনত আগবাঢ়িব পাৰে যিসকলে সৰু সুৰা ইম'চনছসমূহতে নিজকে ইম'চনেলি মানে ইমবেলেঞ্চ হৈ পেলাই ডিপ্ৰেছ মুডত যোন গুচি যায় সেই লাইফত একো কৰিব নোৱাৰে গতিকে মই তোমাৰ কথাখিনি আলম লৈ পেলাই নৱপ্ৰজন্মক ক'ব বিচাৰোঁ যে নিজকে চাইক'লজিকেলি ষ্ট্ৰং কৰা বিশেষকৈ চাইক'লজিকেল নলেজৰ প্ৰয়োজন আমাৰ মানে কি গড়ৰ ছাল খুব দৰকাৰ মানে সামাজিক মাধ্যমত যেতিয়া আমি নিজকে পাব্লিক কৰি পেলাইছোঁ ভাল বেয়া কোৱা বহুত মানুহ থাকিব আৰু বেয়া কথাখিনিকে আমি আমাৰ হিউমেন চাইক'লজি আকৌ যে 100টা ভাল কমেণ্টৰ মাজত এটা কমেণ্টে পঢ়িম য'ত সি হয়তো মোক ফকতীয়া বুলি কৈছে কিন্তু মই বাকী 99টা ভাল কমেণ্ট নপঢ়োঁ দাদা ভাল লাগিছে দাদা মোক কৈছে সি মই নপঢ়োঁ সেইটো হিউমেন চাইক'লজি কাৰণ মই কওঁ যে যদি কোনোবাই কণ্টেণ্টৰ ফিল্ডত আছে পাব্লিক স্পিকিং বা ইয়াত ফিল্ডত আছে তেওঁলোকে কমেণ্টটো এভইড কৰিব লাগে যে মই ভাল কমেণ্টটো নপঢ়োঁ বেয়া কমেণ্টটো নপঢ়োঁ কমেণ্টেই নপঢ়িব লাগিব আৰু সেই বস্তুটোত আচলতে নিজকে চাইক'লজিকেলি তেতিয়া শক্তিশালী কৰি তুলিব লাগে আৰু এটা কথা যে তোমাক ভাল লিখিলে বুলিয়ে তোমাক সেইজনে ভাল নাপাব পাৰে আৰু যিজনে বেয়া লিখিছে হয়তো তোমাক আৰু ইম্প্ৰুভমেণ্ট বেয়াখিনি আচলতে আমি ইম্প্ৰুভহে কৰাই কনষ্ট্ৰাকটিভ এটা মাইণ্ড দিয়ে হয় কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমটো মানে বেষ্ট বস্তু আমি এতিয়ালৈকে যিমান ঠিক কৰিছোঁ অকল কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম দি মোৰ ভিডিঅ' আৰম্ভ কৰোঁতে আগতে অডিঅ' বেয়া আছিল পডকাষ্ট আৰম্ভ কৰাৰ আগৰ কথা কৈছোঁ যেতিয়া ভিডিঅ' বনাইছিলোঁ মোৰ অডিঅ' বেয়া আছিল কেমেৰা বেয়া আছিল মোৰ এংগেলছ বেয়া আছিল আজিৰ তাৰিখলৈকে আপুনি বিশ্বাস কৰক সেইদিনাখন 140 নম্বৰ এপিছ'ড ইমান ইম্প্ৰুভমেণ্ট কৰাৰ পিছতো মই হটস্পট বিচাৰি আছোঁ মোৰ ছেটত ক'ত হটস্পট আছে হটস্পট ঠিক কৰিছোঁ মই বেলেগ মানুহৰ পৰা ইনপুটছ লওঁ মানে যিসকলৰ এইখিনি টেকনিকেল এক্সপাৰ্টিজ আছে হটস্পট বিচাৰি মই ক'ত লাইটটো এক্সট্ৰা ব্ৰাইট হৈ আছে সেইখিনি কমাব পৰ্যন্ত চেষ্টা কৰি আছোঁ ইমান সৰু ডিটেইলছ আৰু ইমান ইম্প্ৰুভ কৰা স্কিল থাকে সেয়ে মই ভাবোঁ যে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম ল'ব লাগে কাৰণ দাদা ভাল লাগিছে আপোনাক আগুৱাই লৈ নাযায় অৱয়ব এইখিনি বেয়া হৈছে এইটো ঠিক কৰা সি মোক আগুৱাই লৈ যাব বেয়া কথা ক'ব নালাগে সেইবুলি দাদা ভাল লাগিছে বুলিয়ে কওঁ কিন্তু জেনুইন ফিডবেক দিয়ক এটা কথা যে লোহাৰডালকো জুইত পুৰি হাতুৰি থাম যেতিয়া টাঙন দিব তেতিয়াই সি এটা চেপ লয় কোনো চিধা নহয় আমি কিমান মাৰ চিন্ময় জানিব আমাৰ গোটেইখিনিয়ে আমি এইবিলাক বস্তু চাই থাকো যে কিমান মাৰ খাই পালে আজি আমি এইখিনি জেগাত আহিছো বেলেগ ধৰণৰ পলিটিকেল ছ'চিয়েল গতিকে মই খুব ভাল লাগিলে তোমাৰ লগত এতিয়ালৈকে পতা কথাখিনি হয় এতিয়া মই জানিব বিচাৰোঁ আমাৰ ইউথ আইকনজনে জীৱনত নিজৰ পাৰ্চনেল লাইফটো কেনেকুৱাভাৱে ৰাখিছে নিজৰ সময়বিলাক অকল ষ্টুডিঅ'তেই সন্নিৱিষ্ট কৰি ৰাখিছে নাই সেই জীৱনটোৰ এনেকুৱা এটা সময়ত কোনোবা এগৰাকী বিশেষ তেনেকুৱা ব্যক্তি আছে যিগৰাকী ব্যক্তিৰ কাষলৈ গ'লে আমাৰ অভয়ৱে নিজকে মানে এনাৰ্জেটিক ফিল কৰে
এনাৰ্জেটিকটো মোৰ ষ্টুডিঅ'ৰ ভিতৰতে ফিল কৰোঁ মানে এতিয়া আপুনি অহাৰ পূৰ্বে মোৰ দিনটো আৰম্ভ হয় ৰাতিপুৱা 9টা বজাত আহি মই ষ্টুডিঅ'ত সোমাওঁ মোৰ ঘৰতে ষ্টুডিঅ' যিহেতু মোৰ চিন্তা নাই আহি পেলাই মই গা চা নুধো প্ৰথমতে আহি ইয়াতে সোমাই মই পুৰা নিউজখিনি চাওঁ এবাৰ পঢ়ি লওঁ নিউজখিনি চিজিল কৰোঁ চিজিল কৰি পেলাই মই গাটো ধুই মোৰ শ্বুটিং আৰম্ভ হয় আৰু দিনটো ৰাতিপুৱা 9টাৰ পৰা নিশা 9টা বজালৈকে ষ্টুডিঅ'তে কটোৱা হয় ওলাই নাযাওঁ আজিকালি খুব কম ওলাই যাওঁ তাৰপিছত আপুনি বিশেষ যুৱতীৰ কথা ক'লে বিশেষ যুৱতী এগৰাকী আছিল আগত আছিল ফাৰ্ষ্ট টেন্স তো তাই থাকাৰ সময়ত সেইখিনি লগ চক পাইছিলোঁ আৰু কিন্তু বৰ্তমান সময়ত নাই ইয়াতে কোনো কিন্তু এতিয়া চাওঁ পিছত কি হয় আৰু নতুন কিবা পৰিকল্পনাৰ পিছত ভাবিব পাৰি নেকি ভাবিম কিন্তু মানে এটা বস্তুৱে এবাৰ সিদ্ধান্ত লৈছোঁ ইয়াতে মই কোনো ছোৱালী তোৱালী নাপাওঁ ডিষ্ট্ৰেক্ট নকৰোঁ এইটো মাইণ্ডটোত আৰু মানে ডিষ্ট্ৰেকশ্যন হৈও যায় কোনোবা এটা পইণ্টত কাৰণ অলপমান কাজিয়া লাগিলে কাম কৰিব নোৱাৰোঁ আৰু এটা মানসিকতাত টেবুলখনত বহি কাম কৰোঁ আৰু তাৰ মাজত যদি ফোনটো আহি থাকে কিয় তই মেছেজ দিয়া নাই কিয় তই ৰিপ্লাই দিয়া নাই সেইবিলাক বস্তু হেণ্ডেল কৰা আৰু এতিয়া ইচ্ছাও নাই মনো নাই সেইকাৰণে চাওঁ লং ডিষ্টেঞ্চে ট্ৰাই কৰোঁ নেকি ভাবি আছোঁ সেইটো খুব ভাল সেইটো মানে কি নিজৰ টাইমবিলাক থাকি যায় তো তাইও তাইৰ কাম কৰিব ময়ো মোৰ কাম কৰিম মাজত ৰাতি এবাৰ খালি কল কৰিলে হৈ যায় কিন্তু বৰ্তমান সময়ত তেনেকুৱা একো নাই তাকে আমাৰ মানে এটা কথা তোমাক এইটোৱে ক'ব বিচাৰিছোঁ তুমি ফিল কৰিবা যে আজি জুবিন দা হৈছে আজি জুবিন দা হোৱাৰ আঁৰত নিশ্চয় আমাৰ গৰিমা বৈ সেইখিনি ছাপোৰ্ট বা সেইখিনি মানে মেণ্টেলি ছাপোৰ্ট দিব পাৰিব লাগিব যি নেকি জুবিন দা গৈ পেলাই আজি অসমৰ হাতথ্ৰ পাব পাৰিছে তোমাৰ মোৰ গতিকে কিন্তু আমাৰ ক্ষেত্ৰত বা আজিকালি আমাৰ সমাজখনত মানে ছোৱালীবিলাকৰ মেণ্টেলিটিটো কি হৈছে যে তোমালে কল এটা কৰিলে তুমি মেছেজত ৰিপ্লাই দিলে বা মেছেজিং কৰিলেহে মেছেজত আই লাভ ইউ বাবু সোনা কৰিলেহে যে এটা ৰিলেশ্যনশ্বিপ টাইটলি বণ্ড হ'ব ষ্ট্ৰং বণ্ডিং হ'ব সেইটো আজিকালি আমাৰ সমাজৰ সেই ডিউ টু লেক অফ চাইকলজিকেল নলেজ সেইটো এটা আছে আৰু মোৰ লাগে কি যে সেইজন মানুহ চাগে সঠিক নহয় তেতিয়ালৈ আৰু চাগে সেইটোৱে ইউনিভাৰ্চেও আমাক জনাই আছে এইজন মানুহ নহয় সেইজন তয়ো বাবুচনা কৰি টাইমটো পাছ কৰি দে তো ইয়াৰ পিছত হয়তো কোনোবা এজন ভাল আহিব যোনে সেই কমিউনিকেশ্যনটো কৰিব পাৰিব যোনে প্ৰকৃততে বিচাৰিব আপোনাক সেই বেকবন হিচাপে আপোনাৰ লগত থিয় হওক আপোনাৰ লগত থিয় হৈ যায় আপোনাৰ ভাল হওক মই সদায় এটা কথা চিন্তা কৰোঁ বা মোৰ ঘৰতো এইখিনি কথা আলোচনা কৰোঁ যে মোৰ পাৰ্টনাৰগৰাকী এনেকুৱা হ'ব লাগিব যোনে মোৰ বেয়া সময়খিনিও দেখিছে যোনে উঠি অহা সময়খিনিও দেখিছে কেৱল উঠি কিবা এটা কৰি দিয়াৰ কাৰণেই যে ভাল পাব তেনেকুৱা নহয় আৰু এটা মই তোমাৰ ককা হিচাপে দাদা হিচাপে এটা কথা কওঁ জীৱনত সেই ৰিলেশ্যনশ্বিপটোৰ লগত আগবাঢ়িবা যিটো ৰিলেশ্যনশ্বিপে তোমাক তোমাৰ আন্ধাৰৰ সময়ত তোমাৰ দুখৰ সময়ত যিটো ৰিলেশ্যনে তোমাক ছাপোৰ্ট দিছে কাৰণ সুখতটো এভেইলেবল সঁচা কথা গতিকে মই তোমাৰ পৰা তোমাক মই ককা হিচাপে তোমাৰ লগতে সমগ্ৰ অসমবাসী এইখিনি কথা আলোচনা কৰাটো দৰকাৰী আজি সময়ত গাৰ্লফ্ৰেণ্ড থকাটো বয়ফ্ৰেণ্ড থকাটো বেয়া বা ভাল নহয় কথাটো হ'ল যে এইখিনি হয় এটা বয়সত আমি পামেই আমাৰ এনেকুৱা সংগী লাগিব কিন্তু সেইখিনি কথা আমি আলোচনা কৰিলে হয়তো আমি যেনেকুৱা বস্তু ফেচ কৰিছিলোঁ হয়তো সেইখিনি আমাৰ পিছৰ প্ৰজন্ম হয়তো ফেচ নকৰে এইখিনিতে মই এটা গুৰুত্বপূৰ্ণ কথা কওঁ তুমি ভাল পাবা পোষ্ট কৰোঁ আজি অতনু ভূঞাৰ পুত্ৰ অভয় ভূঞা বুলি কোনোবাই কি ক্ৰিটিচাইজ কৰিছে কি নকৰিছে মই হয়তো ক'বলৈ নাযাওঁ আজি অতনু ভূঞাই সেইখিনি কৰ্ম কৰিছিল কাৰণেহে অভয় ভূঞাই নিজৰ দেউতাকৰ নামটো এটা ষ্ট্ৰং হিচাপে পাইছে আৰু সেই অতনু ভূঞা ডাঙৰীয়াই সেই কামখিনি কৰোঁতে যিমানখিনি ষ্ট্ৰাগল যিমানখিনি বেড টাইমৰ যিমানখিনি ফৰ্মুঠি আহিছিল তেখেতৰ গাঁৱলৈ যিমান গুলি আহিছিলে সকলো নেওচি যাবলৈ কণিকা ভূঞা ডাঙৰীয়ানীয়ে নিশ্চয় ছাপোৰ্ট দিছিলে আজিৰ তাৰিখলৈকে দেউতা যিমান দিন হস্পিটেলত এডমিট হৈ আছে মায়ে সমান্তৰালভাৱে হস্পিটেলৰ কেবিনতে আছিল মাও ঘৰত অহা নাছিল তো সেইখিনিয়ে বহুতখিনি কথা আমাক বুজায় গতিকে অতনু ভূঞা ডাঙৰীয়াৰ পাছত যদিহে কণিকা ভূঞা ডাঙৰীয়ানীৰ সেই সান্নিধ্য নাথাকিলেহেঁতেন আজি আমাৰ অভয়বৰ বাবে পিতৃৰ নামটো ইমান মজবুতকৈ নাথাকিলেহেঁতেন আৰু মই তোমাক এই কথাটো ক'ব বিচাৰিছোঁ আমাৰ ক্ষেত্ৰতো হয় দেই মাৰ কাৰণে আমি এইখিনি হয় মই তোমাক এই কথাটো ক'ব বিচাৰিছোঁ যে আজি আজিৰ অভয় ভূঞা কাইলৈ অভয় ভূঞাৰ পুতেকে অভয় ভূঞাক লৈ পেলাই যাতে বা অভয় ভূঞাৰ জীয়েকে অভয় ভূঞাৰ নামটোক লৈ পেলাই যাতে গৰ্ব কৰিব পাৰে যে মোৰ পাপাৰ নামটো বা মোৰ দেউতাৰ নামটো এনেকুৱা এটা ষ্ট্ৰং আৰু সেই ষ্ট্ৰংটো তুমি কাৰ কাৰণে বনাই আছা তোমাৰ নিজৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেতো বনাই আছা আৰু সেই ভৱিষ্যত প্ৰজন্মটো যোনে সৃষ্টি কৰিব যিগৰাকী নাৰীয়ে সেই ভৱিষ্যত প্ৰজন্মটো সৃষ্টি কৰিব সেই নাৰীগৰাকী তোমাৰ কাৰণে কিমান ছাপোৰ্ট দিব লাগিব গতিকে লাইফ এটাই কেতিয়াও মানে ভুল নকৰিবা সেই লাইফ পাৰ্টনাৰ চুজ কৰাত যদিহে ভুল কৰা তেতিয়াহ'লে এতিয়া মই ভগৱানৰ ওপৰতে এৰি দিছে গতিকে এইটো মই তোমাক এজ এ ব্ৰাদাৰ দিছ ইজ মাই এডভাইচ টু ইউ লাগি থাকে গতিকে মানে জলবাজি হ'ব নালাগে বাৰু যি নহওক
এই কথাখিনি মই তোমাৰ লগত পাতাৰ মূল উদ্দেশ্যটো এইটোৱে যে আমাৰ এজটো এইটো যিটো এজ 18+ হোৱাৰ পৰা 25 এজটো এই এজটো মানে এটা বৰ ডেঞ্জাৰাছ এজ এই এজটোৰ ভিতৰতে যিকোনো এটা ঘটনা ঘটে আৰু সেই ঘটনাটো যদিহে পেটচাপ হৈ যায় তেতিয়াও আফটাৰ ষ্ট্ৰাগলে হৈ যায় আৰু যদিহে ব্ৰেকআপ হয় তেতিয়াও এটা মানুহৰ জীৱন ট্ৰান্সফৰ্ম হৈ পেলাই মেক্সিমাম ক্ষেত্ৰত দেখা যায় বহুত য়াং জেনেৰেশ্যন ডিপ্ৰেছ ফৰ্মলৈ গুচি যায় আৰু সেই ডিপ্ৰেছ ফৰ্মলৈ গৈ পেলাই নিজকে নিচাসক্ত কৰি পেলাই ধ্বংস কৰাই দেখা যায় তুমি 100টা কেছত মই 95টাই কৈছোঁ বাকী 5টাহে এনেকুৱা আছে যিকেইটাই নিজকে ট্ৰান্সফৰ্ম কৰি পেলাই গতিকে মই এই কথাটো কৈছোঁ যে ইউ আৰ লাকি গতিকে নেক্সট টাইম তেনেকুৱা ভুল নকৰিবা ভাল ছোৱালী আহক আৰু আশাবাদী আৰু আমাৰ আশীৰ্বাদো থাকিলে আৰু বহুতেই ভাল লাগিল আজি তোমাৰ লগত কথা বতৰাখিনি পাতি এইক্ষেত্ৰত মই এটা কথা সুধিব বিচাৰোঁ তোমাৰ ভণ্টি আৰু তোমাৰ ককায়েক ভনীয়েকৰ সৰুতে বহুতেই লৰাই জাগৰা ধা ধেমালি বহুতেই থাকে গতিকে তোমালোকৰ ৰিলেশ্যনটো কেনেকুৱা ভণ্টি বিৰাট চেনচিটিভ তাই আগৰ পৰাই চেনচিটিভ আছিল তাইক মানে মই আগতে সৰু থাকোঁতে মই এনেকৈ যদি কৈ দিওঁ তাই কান্দি দিয়ে আজিৰ তাৰিখতে তাই তেনেকুৱা যে আজি যদি মই অলপমান দুটা কথা তাইক কিয় কৰিছ এনেকৈ কৈ থাকোঁ তাই কান্দি দিয়ে তাই বিৰাট চেনচিটিভ বাট তাইও সৰুৰ পৰা মানে মই সদায় মোৰ পাৰ্চপেক্টিভটোতে ভাবি থাকিলোঁ কিন্তু তাই ছোৱালী হিচাপে মোতকৈ ইমান সৰু হিচাপে তাইও সমান্তৰালভাৱে কিন্তু ঘৰত ভাল দিন বেয়া দিন দুটাই দেখিছে আৰু তাই মোতকৈ বহুত বেছি মেচিয়ৰ্ড আজিৰ সময়ত তাই মা নাথাকিলে ইমান দিনে গোটেই ঘৰখন তাই চলাব পৰা অৱস্থাত আছে তাই গোটেইখিনি বস্তু মেনেজ কৰিব পাৰে আৰু মোতকৈ বহুখিনি কথাত তাই চেনচিবল কিন্তু সেই কাজিয়াবোৰ লাগি থাকে কিন্তু এটা মেচিয়ৰিটি এজ এটা অহাৰ পিছত অলপমান গেপ এটা হৈ যায় মানে আফটাৰ 18 প্ৰায় 19-20 হ'ব চ' এটা গেপ আহি যায় কিন্তু আমি নিশাৰ ভাগত একেলগে গোটেইকেইজনে মিলি ডিনাৰ টেবুলত বহোঁ তাইৰ প্ৰব্লেম হ'লে তাই মোক কেতিয়াবা কয় কেতিয়াবা মই কওঁ কিন্তু পৰিৱেশ এইটোৱে যে ৰিলেশ্যনটো খুব ভাল আজিকালি কাজিয়া কম লাগে ডাঙৰ হোৱাৰ পিছত কিন্তু সেই চিন্তা ভণ্টি হিচাপেতো থাকিবই কিন্তু তাইও সমান্তৰালভাৱে গোটেই ঘৰখনৰ দায়িত্বটো বুজিছে তো মই সেইটো বস্তু ভাল লাগে যে তাইও কম বয়স হ'লেও মই হয়তো 19 বছৰ যিমানখিনি কথা বুজা নাছিলোঁ তাই হয়তো আজিৰ সময়ত বেছি আৰু এই যাত্ৰাত আনটোল্ড পডকাষ্ট বাই অভয় ভূঞা এই ক্ষেত্ৰত তোমাৰ ভণ্টিৰ তোমাৰ লগত কোঅপাৰেশ্যনটো কেনেকুৱা একো নাই তাই এইবিলাক গমেই নাপায় তাই খালি ইনষ্টাগ্ৰামত শ্বেয়াৰটো মাৰি দিয়ে আৰু দাদাৰ তাতে অমুক আহিছে তাই মোৰ কামৰ লগত ইমান এনেকুৱা লিংক নহয় তাই নিজৰ পঢ়াখিনি নিজৰ ফালে কৰি আছে তাই অলপ ফেশ্বন চেশ্যনৰ প্ৰতি অলপ এটা আছে আকৃষ্টতা তো তাই ফেশ্বনৰ প্ৰতি বেছি আছে কিন্তু আমাৰ কামটোৰ লগত ইমানখিনি লিংক নাই এটা অলপ ছেপাৰেট আজিলৈকে তোমাৰ 140 এপিছড মেবি 140 এপিছডত তোমাৰ আটাইতকৈ ভাল লগা এপিছডটো কোনটো একদম ৰিচেণ্টলি লেটেষ্ট এপিছডটো ভিক্টৰ দাসৰ লগত আচ্ছা মানসিকতা সলনি কৰিলে আৰু মোতকৈ বেছি মানসিকতা অডিয়েঞ্চৰ সলনি কৰিলে সেই বস্তুটোতকৈ ডাঙৰ মোৰ কাৰণে একো ৰিৱাৰ্ড হ'ব নালাগে যে মোৰ এপিছড এটা এজন মানুহৰ ধাৰণাটো সমাজত ইমান দিনে যেনেকুৱা আছিল কমপ্লিট বিপৰীতে লৈ গ'ল তাতকৈ মই ভাবোঁ যে সেইটোৱে মোৰ ইণ্টেনশ্যন যে আপুনি এজন মানুহৰ কথা শুনিছে প্ৰকৃততে মানুহজন ভিতৰৰ পৰা বেলেগ খুব ধুনীয়া কথা এইক্ষেত্ৰত মই তোমাক এটা কথা ক'ব বিচাৰোঁ তোমাৰ দেউতাৰ লগতো তুমি পাতি আছিলা ইতিহাসৰ কথা কিছু এতিয়া এটা কথা ইতিহাস মানে কি ইতিহাস কোনে কেনেকৈ দেখাইছে তোমাৰ ডিষ্টৰ্টেড হিষ্ট্ৰী গতিকে ইতিহাস যোনে লিখাইছে তাৰ গুড ছাইডটোৱে দেখাইছে তোমাৰ তাৰ বেড ছাইডটো দেখুওৱা নাই গতিকে আজি ভিক্টৰ দাসক কোনে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছিলে তাৰ ওপৰত কথা কিন্তু ভিক্টৰ দাসে নিজকে ৰিপ্ৰেজেণ্ট কৰোঁতে আচলতে তেখেতে ইম'চনেলি বহুতেই হাম্পাৰ হৈছে তেখেতৰ দেউতাকক বেছি ভালনাৰেবল মানুহজন মোৰ কথা পাতি তেনেকুৱা লাগিল যে তেওঁ এজন কথা পাতি তেওঁ কোনোবা এজন ভাল এটা পৰামৰ্শ দিয়ক তেনেকুৱা মানুহ নাই তেওঁৰ জীৱনত সেইবোৰ বস্তুৰ কাৰণে তেওঁ আজি তেওঁ কৰা কামখিনি বেয়া যিখিনি তেওঁ কাম কৰিছে সেইখিনি কোনো জাষ্টিফাই নকৰে কিন্তু আমাৰ দায়িত্ব যে আমি দুফালৰ কাহিনী জানো জাষ্ট মোৰ সংবাদ মাধ্যম হিচাপে আৰু তেওঁ মানুহ তেওঁ শিক্ষিত এজন যুৱক আৰু আশা কৰোঁ আজিৰ সময়ত আশা এইটোৱে কৰিছোঁ তেওঁ এইখিনি কৰাৰ পিছত যাতে আৰু এনেকুৱা কাম নকৰে আৰু ভাল হওক আৰু ভাল তেখেত বহুত ভাল আৰু মানুহক প্ৰতিজন মানুহেই ভাল মই ভাবোঁ মানুহক বেয়া বনাই সেই সংগই বা এনেকুৱা কিছুমান চিটুৱেশ্যনে যিটো চিটুৱেশ্যন তোমাৰ মনৰ তুমি অবাঞ্ছিত এটা ঘটনা তোমাৰ জীৱনত কোনোবা এটাই ঘটাই দিছে তেতিয়াহে তোমাৰ খং উঠিব আদাৰৱাইজ তুমি মোক কিয় খং কৰিবা ক্ৰিয়েটেড গুড আৰু আজিলৈকে তুমি কৰা পডকাষ্টসমূহৰ ভিতৰত তোমাৰ আটাইতকৈ বৰিং লগা পডকাষ্টটো কোনটো বৰিং লগা সেইটো আপলোড নিদিলোঁ চাগে 3টামান আছিল কেনেকুৱা কামুৰিছিল হয় মানে আপলোডে নিদিলোঁ
সেই মানুহগৰাকী এতিয়া মোক বেয়া পায় যি টি কমেণ্ট দি থাকে তেওঁ পোষ্টৰ তলত কিবা এটা লিখিলে হ'ল তেওঁ কিবা দি দিয়ে মই আৰু গম পাইছোঁ তেওঁ ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল ইমান বৰিং কথা পাতিছে এইবিলাক কথা আৰু অসমত প্ৰেক্টিকেল নহয়ে অচিন্তনীয় কথা আৰু সেইকাৰণে মই এইটো নিদিলোঁ নামটো নকওঁ আৰু অবাস্তৱ মানে বাস্তৱৰ লগত একো ধৰণৰে লিংক নাই এনেই যি টি বকি আছে চাই-ফাই চিনেমা নিচিনা চাই-ফাইটো ভাল লাগে আপুনি জানে যে এইটো ৰিয়েল নহয় বাট আপোনাৰ এওঁৰ কথাটো শুনি লাগিব যে এইবিলাক সঁচা হয় কিন্তু সঁচা নহয় কথাটো থ্ৰুবোৰ মানে এটা ইণ্টেনশ্যন আৰু কিছুমান মানে কি মই কেতিয়াও গেষ্টে নিজে আহিলে মই কেতিয়াও ভাল নাপাওঁ মই গেষ্টজনক মাতিব আৰু মই নিবিচাৰোঁ যে তেওঁলোকে আহি মোক কওক মোৰ লোৱা নাই বহুত মানুহ এনেকুৱা আছে যে আজিৰ সময়ত কয় তুমি মোৰ এটা পডকাষ্ট কৰিব লাগিব দে মোৰে যদি ইণ্টাৰেষ্ট নাই আপোনাৰ লগত পডকাষ্ট কৰিবলৈ তে মই আপোনাক কেনেকৈ 1 ঘণ্টা আপোনাৰ লগত কথা পাতিম আজি চাপ'জ আপোনাক যদি মই মাতি থাকোঁ যে আহক না আপোনাৰ এনেও ইণ্টাৰেষ্ট নাহিব আপোনাৰ ইণ্টাৰেষ্টটো আপুনি নিজে বিল্ড কৰিব তো মই কাৰণে বিচাৰোঁ যে গেষ্টজনক মোক এটলিষ্ট আপুনি এৰি দিয়ক যে মই আপোনাক মাতোঁ দেন আপুনি আহক মই তেতিয়া মন খুলি 1.5 ঘণ্টা 2 ঘণ্টা আপোনাৰ লগত কথা পাতিব পাৰিম কিন্তু যদি নিজে আহি পেলাই মোৰ আগত কৈ থাকে যে আহা না যাওঁ না তো কেনেকৈ মই সেই মানুহজনৰ লগ এতিয়া মই তোমাৰ দেউতাৰ লগত কৰা পডকাষ্টটোতে কৈছিলে যে তুমি চকুৰালি নিচিনা মানুহ এজনৰ লগত তুমি পডকাষ্ট কৰি ভিউজ বহুত আনিব পাৰিবা কিন্তু ভিউজ বহুত আনাটো ডাঙৰ কথা নহয় কিন্তু ৰিয়েলিটিত তুমি যিটো ভিউজ আনিব পাৰিছা সেইটোৱে তোমাৰ কাৰণে ডাঙৰ কথা গতিকে মই এইখিনিতে জানিব বিচাৰোঁ মই দেউতাৰ লগতো কিন্তু সংমত নহয় কাৰণ বহুতখিনি সময়ত মই আপোনাৰ উদাহৰণ ভিক্টৰ দাসৰ এপিছডটো দিওঁ ভিক্টৰ দাসৰ এপিছডটো কৰাৰ আগত আমাৰ অফিচৰ বহুকেইজন জ্যেষ্ঠ আমাৰ সতীৰ্থ আছে দেউতাই কৈছে যে তোৰ ইমেজত বেয়া হেম্পাৰ পেলাব মই কৈছোঁ নেপেলাই মই ভাল ধাৰণা এটা আনিম সেই এপিছডটোৱে মোক বেয়া ইমেজ দিয়া নাই সেই এপিছডটোৱে ভিক্টৰ দাসকো ভাল ইমেজ এটা দিছে সেইটো দৃঢ় বিশ্বাস মোৰ আছে চকুৰালিৰ কথাটো মই আজিও সেই এপিছডটোক লৈ কেতিয়াও বেয়া নাপাওঁ মই আৰু এটা কৰিবহে বিচাৰিম কাৰণ চকুৰালি এনেকুৱা এজন মানুহ যাৰ কথা বহুতখিনি তেওঁৰ ব্ৰেইনত আছে বহুখিনি পৰিশ্ৰম তেওঁ কৰিছে কিন্তু মিডিয়াই তেওঁৰ ইমেজটো খুব বেয়াকৈ হাইলাইট কৰিছে আজিৰ সময়ত তেওঁ এখন চাহৰ দোকান দিছে ইয়াতে লাষ্ট গেটত তেওঁ এই ইলেকশ্যনৰ এইবিলাক মৌ মায়াৰ পৰা ওলাই আহি এখন চাহৰ দোকান ইয়াতে চলাই আছে তেওঁ কামটো কৰিবলৈ কিন্তু মনৰ দিয়ে বিচাৰিছে কিন্তু এতিয়া মিডিয়া গৈ আপুনি চাব দিগদাৰ কৰিব তেওঁৰ ইমেজটো বেয়া কৰিব তেওঁ অশান্তি দি থাকিলে তেওঁ কেমেৰাত বেয়াকৈ কৈ দিব বেয়াকৈ কোৱাটোকে মিডিয়াত ইমেজ কৰি দিব তেওঁ ক'বলৈ বাধ্য কৰাই দিব সেই মিডিয়া ইমেজটো বহুত বেয়াকে মানুহে সৃষ্টি কৰে মোৰ মানে ইমেজটো খলোৱা মন আজিকালি এটা কথা মই কিন্তু তোমাৰ ক'ব বিচাৰোঁ মই অলৰেডি কৈছোঁ মানুহ কোনো বেয়া নহয় অলৰেডি তুমিও কৈছা যে ভিলেন্স are not born they are created গতিকে আজি এটা কথা মই ৰিয়েলাইজ কৰিব পাৰিছোঁ যে আমি আমাৰ ছ'চাইটিখনে বা আমাৰ মিডিয়াসকলে নিজে জাজ হৈ যায় যিটো আমাৰ কাম ৰাইজৰ আগত উপস্থাপন কৰা ৰাইজে নিজে পইণ্ট অফ ভিউ দি জাজমেণ্ট ৰাইজে দিব আমি গণতান্ত্ৰিক দেশত আছোঁ কিন্তু আজিৰ মিডিয়াসকলে নিজকে জাজ বুলি ভাবি লয় যেন লাগে যেন কোনোবা সময়ত নেকি মই নিজে ভুক্তভোগী হৈছিলোঁ কোনোবা সময়ত নিজকে মানে তেওঁৱে উকিল তেওঁৱে জাজ তেওঁৱে চব গতিকে বিশেষকৈ আমাৰ মিডিয়াসকলক এটা অনুৰোধ জনাওঁ আমি পডকাষ্টৰ ফালৰ পৰা আপোনালোকে এনেকৈ সামান্য কিছুমান মই অনুৰোধ জনাওঁ যে আকৌ মোক ফালিব নহয় মই অনুৰোধ জনাইছোঁ সুমন দাসে অনুৰোধ জনাইছোঁ আৰু মই এইটো অনুৰোধ এইকাৰণে জনাইছোঁ যে আমি অসমখনক বা আমি ছ'চিয়েল মিডিয়াৰ জগতখনক এখন সুস্থ বাতাবৰণ হিচাপে বিচাৰোঁ যিখন সুস্থ বাতাবৰণৰ দ্বাৰা আজি আমাৰ অতনু ভূঞা ডাঙৰীয়াই কোৱাৰ দৰে যে ফেচবুকে মানুহৰ জীৱন ধ্বংস কৰিছে উদাহৰণো দিছিলে আনন্দ মিশ্ৰা হয় আমি নিবিচাৰোঁ তেনেকৈ আৰু কাৰোবাৰ জীৱনটো ধ্বংস হোৱাটো আমি এই বস্তুখিনি কেনেকৈ যোগাত্মকভাৱে ব্যৱহাৰ কৰি পেলাই আজি ফেচবুকৰ দ্বাৰা কোনোবা এটা ল'ৰাই বোলে UPSC পাছ কৰিছে বোলে ইউটিউব চাই বহুত উদাহৰণ APSC ক্ৰেক কৰিছে বোলে নীটত ক্ৰেক কৰিছে তেনেকুৱাও আছে উদাহৰণ গতিকে সেই তেনেকুৱা ইন্ধন যোগাওক এনেই এনেকুৱা কিছুমান বস্তুত ইন্ধন যোগাব নালাগে গতিকে মই আজি গম পালোঁ যে চকুৰালি তেখেতৰো বহুত কিছুমান কাম কৰিছে কিন্তু মিডিয়াই তেখেতৰ ইমেজটো টোটেলি বেলেগ কৰি পেলাইছে চবৰ আপুনি যিমানখিনি ভাইৰেল মানুহ মিডিয়াৰ থ্ৰুৰে গম পাইছে আপুনি সন্দেহ এবাৰ কৰিয়ে ল'ব যে মানুহজনৰ প্ৰকৃত সত্য সেয়া নহয় সঞ্জু চিনেমাখনকে চাই লোৱা গতিকে বহুতেই ভাল লাগিলে এতিয়ালৈকে তোমাৰ লগত পতা কথাখিনি আৰু মোৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ খুবেই ভাল লাগিল তোমাৰ লগত কথা বতৰা পাতি এজ এন ইউথ তোমাৰ আজিলৈকে তোমাৰ দেউতা মাৰ পৰা যিখিনি শিষ্টাচাৰ পাইছা বহুত ভাল শিষ্টাচাৰ পাইছা ইতিমধ্যে আলোচনা কৰিছোঁ আৰু মই মোৰ ফালৰ পৰা আজি ককাই হিচাপে তোমাক এটা কথা ক'ব বিচাৰোঁ যে সততাৰে আগবাঢ়ি যোৱা আৰু এই সততাৰে আগবাঢ়ি আমাৰ অসম তথা নৰ্থ ইষ্ট তথা আমাৰ ইণ্ডিয়াত যদিহে
মানে এটা ৰিজনেল ভাষাই গৈ পেলাই ধ্ৰুপদী ভাষা হ'ব পাৰি, তেতিয়াহ'লে আমাৰ ৰিজনেল চেনেল এটা গৈ পেলাই পডকাষ্টৰ চেনেল এটা গৈ পেলাই আমাৰ ইণ্ডিয়াত নেশ্যনেলিও নিশ্চয় ট্ৰেণ্ড কৰিব বুলি আশা ৰাখিছোঁ। মোৰ শুভেচ্ছা শুভকামনা সদায় তোমাৰ লগত থাকিব। মোৰ বিৰাট ভাল লাগিল সুমন দা যে আপুনি আজি আহিল। প্ৰথম কথা, যেতিয়া ইমান দূৰৰ পৰা আহিছে, মই সঁচাই ভাবোঁ যে এই এপিছডটো আপোনাৰ কাৰণেও কিবা মূল্যৱান হওক, আৰু আশা কৰোঁ ৰাইজেও ভাল পাওক, ভাল ভাল কমেণ্টছ আহক, আপোনাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক। সাধাৰণতে আমি কওঁ যে সংখ্যাটো বেছি মেটাৰ নকৰে, কণ্টেণ্টটো মেটাৰ কৰে, কিন্তু মই কওঁ যে সংখ্যাটোও সমানে মেটাৰ কৰে। তেতিয়াহে হয়তো আপোনাৰ জ্ঞানখিনি সেইখিনি মানুহৰ ওচৰত গৈ পাব। সেইকাৰণে যিসকল ৰাইজে চাই আছে, যদি আমাৰ চেনেলৰ পৰাও কোনোবা আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এয়া খুব নেচেচাৰী। আৰু ছেকেণ্ডলি, অসমত এটা এনেকুৱা পৰিৱেশ অহাটো দৰকাৰী য'ত আমি বেলেগ বেলেগ ক্ৰিয়েটাৰ্ছ, কোনোবা ডাঙৰ সৰু ব্লগাৰ, পডকাষ্টাৰ কিবা বুলি মেটাৰ নকৰে, কিন্তু চব ক্ৰিয়েটাৰ্ছে মিলি যাতে এখন সবল পৰিৱেশ আমি গঢ়িব পাৰোঁ অসমত, সেয়াই বিৰাট বহুতখিনি সময়ত সহায় কৰে। ছাপ'জ কালি আপোনালোকৰ অঞ্চলত কিবা এটা হৈছে, যদি মোৰ লগত ভাল, আপুনি এইখিনি ইনফো মোক দিলে, মই হয়তো এইখিনি কথা আৰু দুজন মানুহক জনাব পাৰিম, আৰু এনেকৈ আচলতে আমি এটা পৰিৱেশ গঠন কৰিব পাৰোঁ। সেয়েহে মই আশা কৰোঁ যে আমি এনেকুৱা এটা পৰিৱেশ গঠন কৰিব পাৰোঁ, আৰু আপোনালোকৰ জ্ঞান বাৰ্তাটো যিমানখিনি অতিথি, যিকেইজন অতিথি আহিছে তাৰে মাজত এজন কৰাৰ বাবে ধন্যবাদ সুমন দা। আৰু যিখিনি আপুনি মোক ককাইদেউ হিচাপে মোক এডভাইচ দিলে বা যিখিনি কথা ক'লে, মই প্ৰত্যেকটো কথা ৰাখিবলৈ চেষ্টা কৰিম, সততাৰে নিজকে নিস্বাৰ্থভাৱে আগুৱাই নিবলৈ চেষ্টা কৰিম, কেতিয়াবা ভুল হ'লে শুধৰায়ো দিব। আৰু এটাই আশা কৰিম যে যি ধৰণে, যি ইণ্টেনশ্যনত কামটো কৰিছোঁ, যাতে পৰিস্থিতিয়ে এনেকুৱা ধৰণৰ মোক পৰ্যায়লৈ নিনিয়ে, যাতে সেই ইণ্টেনশ্যন মোৰ হেৰাবলগীয়া হয়। তো মই সেই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যে মোক এনেকুৱা পৰ্যায়লৈ নিনিব যে মই সেই সততা ত্যাগ কৰিব লাগে, যাতে এই সততাত অৱলম্বন কৰি পেলাই মই মোৰ সপোনখিনি পূৰণ কৰিব পাৰোঁ। আপোনালোকেও তাৰে আশীৰ্বাদ দিব। আৰু আজি আমাৰ ইয়াতে আহি, মোৰ ঘৰত বা ষ্টুডিঅ'ত আহি আপুনি যে মোক এইখিনি সময়ো দিলে আপোনাৰ ফালৰ পৰা, সেইখিনিৰ বাবে ধন্যবাদ। বহুত বহুত ধন্যবাদ। আৰু দৰ্শক ৰাইজ, যিহেতু আমাৰ সময় এটা সীমা থাকে, গতিকে আজি আমাৰ অভয়ব ইউথ আইকন অভয়বৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ।